হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ ক্লাছটোলৈ মই হলো নয়ন আজি আমি দশম শ্ৰেণীৰ চতুৰ্থ অধ্যায় দ্বিঘাত সমীকৰণৰ যোৱা 9 বছৰত কেনেকুৱা ধৰণৰনো কুৱেশ্যনছবোৰ আহিছিল সেই সকলোবোৰ ডিছকাছ কৰিম গতিকে আহাচোন আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ আজিৰ ক্লাছটোত মূলত আমি 2017 চনৰ পৰা আৰম্ভ কৰিম আৰু 2017 চনৰ পৰা 2025 চনলৈ কেনেকুৱা ধৰণৰ কুৱেশ্যনছবোৰ আহিছে কোনবোৰ চেপ্টাৰ কোনবোৰ টপিকৰ পৰা মেইনলি কুৱেশ্যনছবোৰ আহে সেই সকলোবোৰৰ ওপৰতে আমি ডিছকাছ কৰিম ওকে সো আমাৰ প্ৰথম 2000 HSLC 2017ত আহা এটা কুৱেশ্যন এটো সুধিছে যে তলৰ দ্বিঘাত সমীকৰণটোৰ মূল নিৰ্ণয় কৰিব দিছে সো আমি সকলোৱে মধ্যম পদ বিভাজনটো জানো হয়নে আশা কৰিছো তোমালোকেও জানা মধ্যম পদ বিভাজনটো গতিকে এটো মধ্যপদ বিভাজন কৰি দিম আমি ওকে সো মই প্ৰথমতে 2x স্কয়াৰ minus 7x plus 3 লিখিলো equal to 0 ইকুৱেশ্যনটো লিখি ললো equal to 0 ইকুৱেশ্যনটো লিখিলো তাৰ পিছত মই কি কৰিলো মাজৰ যেটো পদ হেতুক আমি বিভাজন কৰি দিম এতিয়া আমি যদি চাও আমাৰ 2 * 3 কি হয় 6 হয় হয়নে 2 * 3 আমাৰ কি হয় 6 পাও আমি গতিকে এই এনেকুৱাকে আমি সাতটোক বিভাজন কৰিব লাগিব যাতে সেই বিভাজন কৰা পদ দুটাৰ পূৰণফলটো 6 হয় আৰু হিহঁত দুটাক যোগ কৰিলে আমি 7 পাও ওকে সো 2x স্কয়াৰ মাইনাস আমি 7 টোক ভাঙিব পাৰো কি 6 + 1 বুলি লিখি দিব পাৰো হয়নে 6 + 1 বুলি আমি ভাঙি দিব পাৰো কাৰণ 6 + 1 কৰিলে আমি 7 পাও আৰু 6 * 1 কৰিলে আমি 6 এ পাও মানে 2 * 3 অৰ্থাৎ এই 6 টোৰ 6 পাই যাও হয়নে গতিকে আমি এটো বিভাজন তেনেকৈ কৰিলো একেবাৰে সহজ এটা অংক দিছে 2017 চনৰ এই মেট্ৰিকত সো এটো আমি বিভাজন কৰাৰ পিছত আমি 2x স্কয়াৰ লিখিলো মাইনাস আমি ব্ৰেকেটটো ভাঙি দিলো 6x স্কয়াৰ আৰু এটো মাইনাস ডাল আগত আহি গল x হল হয়নে প্লাস 3 হল ইকুৱেল টু 0 তাৰ পিছত আমি এই পদ দুটাৰ পৰা এই যেটা 2x স্কয়াৰ - 6x আছে ইয়াৰ পৰা আমি 2x এটা কমন ললো হয়নে x is 2x স্কয়াৰ আছে গতিকে x হল -3 হ'ব হয় নহয় তো গতিকে কমন 2x কমন ললে আমি ব্ৰেকেটত পাম x - 3 কাৰণ 2x * x কৰিলে আমি 2x স্কয়াৰ পাম আৰু 6x টো 2x * 3x 3 মানে 6x পাই যাও হয়নে তাৰ পিছত এটো -1 কৰিলো 1 কৰিলে মাইনাস ডাল আমি কমন ললে কি হ'ব x - 3 আহি যাব হয়নে সো ইকুৱেল টু আমি কি কৰিলো 0 কৰিলো তাৰ পিছত আমাৰ কি হল এই গিটা যদি আমি অবজাৰ্ভ কৰো আমি দেখা পাম যে x - 3 টো দুইটাতে আছে গতিকে x - 3 টো আমি কমন লৈ ললো হয়নে x - 3 কমন লৈ ললে আমি কি লিখিম এপিনে 2x - 1 2x - 1 আমি লিখিম ওকে ইকুৱেল টু 0 হলনে তাৰ পিছত আমি কি কৰিলো এই দুটা যদি 0 হয় তাৰ মানে এটো 0 হ'ব লাগিব বা এটো 0 হ'ব লাগিব গতিকে x - 3 = 0 or 0 or আমি পাম 2x - 1 = 0 2x - 1 = 0 পাম x - 3 = 0 আমাক দিব x = 3 হয়নে আৰু 2x - 1 = 0 দিব আমাক x = 1/2 হয়নে 1/2 দিব গতিকে আমাৰ যিকিটা মূল নিৰ্ণয় কৰিব দিছে আমাক হেকিটা হ'ব ওকে সেই মূল কিটা হ'ব আমাৰ কিমান সমীকৰণটোৰ যেটো মূল দ্বিঘাত সমীকৰণটোৰ মূল দুটা নিৰ্ণয় কৰিছে এটা হ'ব 3 এটা হ'ব 1/2 হয়নে সো এটো মধ্যপদ বিভাজন কৰিলো একেবাৰে সহজ কথা এটা একো বেলেগ শিকিব লগিয়া নাই জাস্ট মাজৰ পদটো আমি বিভাজন কৰি দিও যাতে আমাৰ সুবিধাজনককে আমি কমন লৈ আমি মূল নিৰ্ণয় কৰিব পাৰো হয়নে সো তোমালোকৰ যদি মই মূলত ক'বলৈ যাও এই যেটো চেপ্টাৰ আছে দ্বিঘাত সমীকৰণ এই চেপ্টাৰটো বা তোমালোকৰ মধ্যপদ বিভাজনটো বা উৎপাদক বিশ্লেষণ সেই বস্তু কিটাৰ ওপৰতে প্ৰতি বছৰে কুৱেশ্যন সুধি আছে সো এবাৰো মোস্ট প্ৰবেবলি তোমালোকৰ মধ্যপদ বিভাজন হওক বা উৎপাদক বিশ্লেষণৰ বেলেগ প্ৰক্ৰিয়াৰ দ্বাৰাও তোমালোকে কৰিব পৰা উৎপাদক বিশ্লেষণৰ ওপৰতে তোমালোকৰ কুৱেশ্যনবোৰ মিলি থাকিব দেই সো 2017 চনৰ HSLC টা আনটা কুৱেশ্যন এটো আমাক বয়সৰ অংক দিছে বয়সৰ অংকটোৰ যিবোৰ আমাক কৈছে ইয়াৰ পৰা আমি ইকুৱেশ্যন এটা ফৰ্ম কৰিম আমাক প্ৰথমতে কৈছে 3 বছৰ আগতে কলিৰ বয়সৰ প্ৰতিক্ৰম আৰু এতিয়াৰ পৰা 5 বছৰৰ পিছত তেওঁৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল হৈছে 1/3 ওকে মানে কলিৰ 3 বছৰ আগতে যিমান বয়স আছিল তাৰ প্ৰতিক্ৰমটো আৰু 5 বছৰৰ পিছত যিমান বয়স হ'ব তাৰ প্ৰতিক্ৰমটোৰ যোগফল 1/3 হ'ল এতিয়া তাইৰ বৰ্তমান বয়স কিমান উলিয়াব দিছে ওকে সো আমি নেজানো বৰ্তমান বয়স কিমান আমি ধৰি ললো ধৰি ললো আমি কি বৰ্তমান বয়সৰ অংক একেবাৰে ইজি হয় তোমালোকে খালি সমীকৰণটো আমাৰ নিৰ্ণয় কৰি ল'ব লাগে উলিয়াই ল'ব লাগে বয়স ইকুৱেল টু আমি কিমান ধৰিলো x বছৰ বুলি ধৰিলো x বুলি লিখিলো ওকে সো এতিয়া আমাক কুৱেশ্যনৰ অনুযায়ী প্ৰশ্ন মতে বুলি লিখি দিও প্ৰশ্ন মতে আমি কি পাইছো যে তাইৰ বৰ্তমান বয়স x বছৰ
এক্স আমি বৰ্তমান কৈছে 3 বছৰ আগতে কোহলিৰ বয়স 3 বছৰ আগতে কোহলিৰ বয়স কিমান আছিলে কোহলিৰ 3 বছৰ আগৰ বয়সৰ প্ৰতিক্ৰমটো আৰু 5 বছৰৰ পিছত বয়সৰ প্ৰতিক্ৰমটোৰ দুইটাৰ যোগফল 1/3 বুলি কৈছে কোহলিৰ বৰ্তমান বয়স আমি x ধৰিছো গতিকে ইয়াৰ 3 বছৰ আগতে বয়স কিমান হ'ব x - 3 হ'ব হয়নে x - 3 হ'ব আৰু এই x - 3 প্ৰতিক্ৰমটো কৈছে আমাক প্ৰতিক্ৰম কিমান হ'ব 1/x - 3 হয়নে প্ৰশ্ন মতে দি 1/x - 3 প্লাস আমাক কৈছে কোহলিৰ 5 বছৰৰ পিছত যেটো বয়স হ'ব হেতুৰ প্ৰতিক্ৰমটো হৈছে 1 প্ৰতিক্ৰমটো যোগ কৰিব দিছে ইয়াৰ লগত ওকে সো এতিয়াৰ বয়স x 5 বছৰৰ পিছত কিমান হ'ব x + 5 হ'ব আৰু x + 5 ৰ প্ৰতিক্ৰম কি হ'ব 1/x + 5 হ'ব হয়নে আৰু ইকুৱেল টু কিমান বুলি কৈছে এইটো ইকুৱেল টু ইহতৰ যোগফল কেটা হৈছে 1/3 বুলি কৈছে 1/3 হল এতিয়া আমি এটোৰ পৰা আমি সমীকৰণটো বনাই লম এটো একেবাৰে সহজ এটোৰ পৰা আমি কেনেকৈ কৰিম আমি দুইটাৰে যদি লসাগু লওঁ আমি কিমান পাও x - 3 into x + 5 হয়নে x - 3 into x + 5 পাইছো আমি গতিকে এটো x + 5 plus x - 3 পাম ঠিক আছে সো এটো বেলেগ একো কাৰণে জাস্ট লসাগু লৈছো আৰু x - 3 লগত x - 5 পূৰণ কৰিছো এটো পাবলৈ কাৰণে গতিকে x ওপৰটো আমি x + 5 পূৰণ কৰিছো আৰু এফালে x + 5 ৰ লগত x - 3 পূৰণ কৰিছো এটো পাবলৈ গতিকে ওপৰটো x - 3 লিখিম সো ইকুৱেল টু 1/3 হ'ব 1/3 হ'বনে তাৰ পিছত আমি কি লিখিম x plus এইটো যে আছে ইয়াৰ পৰা আমি 5 ৰ পৰা 3 গলে 2 এটা থাকি যাব আৰু x মিলি 2x হৈ যাব সো আমি পাই আছো 2x এটোৰ পৰা x - 3 ওকে x - 3 into x plus 5 আছে আমাৰ হল এটো আমাৰ আছে ইকুৱেল টু আমি 1/3 পাই আছো এটা দুইফালে আমি কি কৰিম উল্টাই দিম ৰিভাৰ্স কৰি দিম সো এফালে দিলে x - 3 x plus 5 হলে by 2x হৈ যাব আৰু এফালে যদি ৰিভাৰ্স কৰি দিও আমি 3 হৈ যাব সো তাৰ পৰা যদি আমি কৰো ইয়াৰ পৰা যদি আমি কি কৰো আমি যদি 2x ক এফালে লৈ যাও তেতিয়া হলে 6x হৈ যাব হয়নে 2x সৰি এখিনতে 2x হয় এখিনি 2x x দুটা মিলি 2x হৈছে আৰু 5 - 3 মানে 2 এটা হ'ব লাগিছিল প্লাস 2 এটা হ'ব লাগিছিল সো এটো প্লাস 2 এটা হ'ব ওকে সো এতিয়া আমি এটোক এফালে লৈ যাম সো এপিনে থাকিব x - 3 into x plus 5 হয়নে এপিনে আহিব কিমান 6x এপিনে এটো 3 লগত পূৰণ হৈ যাব যেহেতু 6x plus কিমান হ'ব 6 হ'ব হল তো এইকিটাক যদি আমি পূৰণ কৰি দিও কিমান হ'ব প্ৰথমতে পাম আমি x² -3 plus 5 মানে হ'ব +2 x এটা পূৰণ হ'ব এটো আমাৰ এটা ফৰ্মুলাই আছে যে x minus x plus x plus a into x plus b মানে x² plus a plus b whole into x plus ab হয় সো আমি x² দিলো a plus b whole into x দিলো মানে a plus b মানে -3 plus 5 মানে 2x দিলো প্লাস লাষ্টত কি দিলো সৰি এটো প্লাস নহব মাইনাস হ'ব কাৰণ ab হ'ব হয় নহয় ab কি আছে -3 আৰু 5 আছে ab হয় নহয় সো -3 আৰু 5 পূৰণ কৰিলে -15 হ'ব ইকুৱেল টু আমাৰ 6x plus 6 আছে হল তাৰ পিছত আমি কি কৰিম হেই যিকিটা খুহাতে আছে একিটাক আমি বাওফাললৈ লৈ আহিম এফাললৈ আমি লৈ আহিম সো x² plus 2x আছে এফালৰ পৰা 6x তো এফাললৈ লৈ আহিলে 2x -15 এফাললৈ আমি একিটা যদি লৈ আহো -6x -6 ইকুৱেল টু আমি কি লিখিছো 0 হ'ব এফালে ওকে তাৰ পিছত আমি কি কৰিলো x² 2x -6x মানে x² মাইনাস কিমান হ'ব 4x হ'ব হয়নে সিম্পল ক্যালকুলেশন আৰু x² -4x হ'ব আৰু এপিনে -15 -6 আছে গতিকে এটো মিলি পেলাই কিমান হ'ব -21 হ'ব ইকুৱেল টু 0 হ'ব হয় নহয় এতিয়া কথা হল আমি এই মাজৰ যেটো পদ আছে চাৰিটো হেতু আমি কেনেকৈ ভাঙিম আমি পাব লাগিব চাৰিটো এনেদৰে ভাঙিম যাতে দুইটা পূৰণ কৰিলে আমি কিমান পাও -21 পাও সো চাৰিটো আমি লিখিব পাৰো কিমান 7 plus -3 সো এটো টাইপত যদি আমি লিখো তেতিয়া হলে 7 into -3 -21 হ'ব আৰু 7 plus -3 মানে 4 হৈ আহি যাব হয় গতিকে আমি তেনেকৈ ভাঙিলো 7 plus -3 মানে 7 - 3 বুলি ক'ব পাৰি সো এটো 7 - 3 লিখিলো ওকে into x -21 ইকুৱেল টু আমি কিমান পালো 0 পালো হল তাৰ পিছত আমি কি কৰিলো সো তাৰ পিছত আমি কি কৰিলো এই যেটো ব্ৰেকেট আছে এটো ভাঙি দিলো x² - 7x হল -7 কিমান হল প্লাস হল 3x আৰু -21 ইকুৱেল টু কিমান হ'ব 0 হ'ব হলে তাৰ পিছত আমি কি কৰিম ইয়াৰ পৰা আমি কমন লম এই x² 7x ৰ পৰা x² - 7x ৰ পৰা x টো কমন আহিব হয়নে কিমান আহিব x -7 আহিব
আৰু প্লাছ এই 3x minus 21 ৰ পৰা 3 টো কমন আহিব মানে কিমান হ'ব x minus 7 হ'ব x minus 7 হ'ল ইকুৱেল টু আমাৰ কিমান হ'ব 0 হ'ব এতিয়া x minus 7 দুইটাতে আছে সো দুইটাৰ পৰা আমি কি কৰিম x minus 7 টো কমন ল'ব পাৰিম সো কমন লৈ ললে আমি কিমান পাম x minus 7 into x plus 3 x plus 3 হল এটো পালো ইকুৱেল টু 0 হল সো এই দুটা ইয়াৰ পৰা আমি কি লিখিব পাৰো ইমপ্লাইজ x minus 7 equal to 0 হ'ব x minus 7 equal to 0 or x plus 3 equal to 0 or x plus 3 equal to আমি কিমান পাম 0 পাম হলে তাৰ পিছত ইয়াৰ পৰা আমি কি পাম x minus 7 equal to 0 মানে x equal to 7 হ'ব or x equal to minus 3 হ'ব হল সো আমি সমীকৰণটোৰ মূল কিটা কি পালোগে যেটো আমাক সৰি আমাক বয়সে নিৰ্ণয় কৰিব দিছে হয়নে বয়স আমি কোহলিৰ বৰ্তমান বয়স কিমান ধৰিছিলো x ধৰিছিলো এতিয়া আমি x গৈ দুটা x পালো এটা x পালো -3 এটা x পালো 7 দুইটাই কি হয় সিচুৱেশনটো স্যাটিসফাই কৰে ইকুৱেশন কিটা মানে যিকিটা আমাক শৰ্ত দিছে এটা স্যাটিসফাই কৰে কিন্তু আমাক যেহেতু কোহলিৰ বয়স বুলি কৈছে বয়স জানো কেতিয়াবা আমি নিগেটিভত পাব পাৰো বয়স কেতিয়াবা জানো মানুহৰ নিগেটিভ থাকে কেতিয়াও নাথাকে গতিকে আমাৰ নিৰ্ণয় কৰিবলগীয়া উত্তৰটো হৈছে 7 গতিকে কোহলিৰ বৰ্তমান বয়স আমাক নিৰ্ণয় কৰিব দিছে নহয় জানো সো কোহলিৰ বৰ্তমান বয়স আমাক উলিয়াব দিছে আমি কোহলিৰ বৰ্তমান বয়স x ধৰি লৈছিলো আৰু x নিৰ্ণয় কৰি পালোগে 7 আৰু -3 গতিকে x ৰ 7 টো হ'ব গতিকে বৰ্তমান বয়স আনসাৰ কিমান হ'ব 7 আনসাৰ 7 হ'ব সো একেবাৰে ইজি জাস্ট ইকুৱেশনটো আমি বনাই লৈছো বনাই পেলাই তাৰ পৰা আমি একৰ্ডিংলি সলভ কৰি গৈ আছো আৰু লাষ্টত গৈ পেলাই আমি x ৰ ভ্যালুটো উলিয়ালো হলনে সো একেবাৰে সহজ আমি নেক্সট টুলে আগবাঢ়িছো সো মই কৈছো ইয়াত খালি উৎপাদক বিশ্লেষণটো তোমালোকে ভালকৈ যদি জানা তেতিয়া হলে তোমালোকে ইয়াৰ অংকবোৰ মূলত কৰিব পাৰিবা মধ্যপদ বিভাজনটো খুব দৰকাৰী হয় লগতে উৎপাদক বিশ্লেষণ বেলেগ প্ৰক্ৰিয়াবোৰ খুব ইম্পৰ্টেন্ট হয় সো আমি নেক্সট যদি কৰো এটো HSLC 2018 ত আহা কোৱেশ্চন এটো আমাক ইকুৱেশনটো দিছে 2x স্কয়াৰ minus 2 root x okay plus 1 দিছে equal to 0 দিছে okay সো এটা আমাক দ্বিঘাত সমীকৰণটো মূল নিৰ্ণয় কৰিব দিছে সো এটো আমি মধ্যপদ বিভাজন কৰিব পাৰো কেনেকৈ কৰিব পাৰো 2x স্কয়াৰ আছে হয়নে 2x স্কয়াৰ minus 2 root 2x আছে plus 1 আছে এতিয়া যদি আমি চাও x স্কয়াৰ সহক 2 আৰু লাষ্টৰ যেটো ধ্ৰুবক পদৰ পূৰণ কৰিলে আমি কিমান পাও 2 into 1 কৰিলে আমি পাও 2 হয়নে এতিয়া মাজৰ এই যেটো মাজৰ পদ আছে এটোক আমি এনে দৰে বিভক্ত কৰিব লাগিব এনে দৰে দুটা পদত বিভাজন কৰিব লাগিব যাতে সেই পদ দুটা পূৰণ কৰিলে আমি গৈ পেলে 2 পাও আৰু সেই পদ দুটাৰ যোগফল হৈছে এই মাজৰ পদটো হয় হয়নে এতিয়া 2 ৰুট 2 আছে 2 ৰুট 2 ক যদি আমি কেনেকৈ ভাঙিব পাৰো আমি 2 ৰুট 2 আছে হয়নে গতিকে আমি এটোক লিখিব পাৰো ৰুট 2 প্লাস ৰুট 2 বুলি লিখিব পাৰো কিহৰ কাৰণে ৰুট 2 প্লাস ৰুট 2 দুটা ৰুট 2 হল 2 ৰুট 2 লিখিলো হলে আৰু ৰুট 2 পূৰণ কৰিলে আমি আলটিমেটলি গৈ 2 পাওঁগে হয় নহয় গতিকে দুইটা যোগ কৰিলে আমি এই মাজৰ পদটো পাম আৰু দুইটা পূৰণ কৰিলে আমি সেই আমাৰ x স্কয়াৰ সহগ আৰু ধ্ৰুবক পদৰ পূৰণফল অৰ্থাৎ 2 পামগে গতিকে আমি হেনেদৰে ভাঙি দিম গতিকে তোমালোকে অকনমান চিন্তা কৰিলে হল বস্তুবোৰ ওলাই যায় ৰুট 2 প্লাস ৰুট 2 লিখিলো ইপিনে x দিলো প্লাস 1 দিলো ইকুৱেল টু আমি 0 পুট কৰিলো হলনে ইকুৱেল টু 0 পুট কৰিলো তাৰ পিছত আমি কি কৰিম সো আমি এতিয়া ব্ৰেকেটটো ভাঙি দিম হয়নে ব্ৰেকেটটো আমি ভাঙি দিম এপিনে 2x স্কয়াৰ এটো মাইনাস দিলো এই ৰুট 2 ব্ৰেকেটটো ভাঙি দিলে ৰুট 2x হ'ব হয়নে তাৰপিছত মাইনাসে প্লাসে মাইনাস ডাল আহিব আৰু এডাল ৰুট 2x হৈ যাব হয়নে ৰুট 2x হল প্লাস 1 পাতিলো ইকুৱেল টু আমাৰ 0 পাতিলো ইকুৱেশনটো বাকিটো একেখিনি আছে ওকে তাৰপিছত কি কৰিলো আমি এই দুটাৰ পৰা আমি কমন উলিয়াম এতিয়া এই দুটাৰ পৰা আমি কমন উলিয়াম সো এতিয়া আমি এই দুটাৰ পৰা কমন কেনেকৈ উলিয়াম এই দুটাৰ পৰা আমি ৰুট 2x টো কমন উলিয়াব পাৰো ৰুট 2x টো তোমালোকে ভাবিবা ৰুট 2 টো ইয়াতহে আছে 2x স্কয়াৰ টো ৰুট 2 ক'ত আছে কিন্তু তোমালোকৰ জ্ঞাতাৰ্থে কৈ থওঁ যে ৰুট 2 ইনটু ৰুট 2 কৰিলে আমি সদায় 2 পাও হয় নহয় গতিকে 2 আছে মানে ইয়াত ৰুট 2 দুটা পূৰণ হৈ আছে সো তাৰে এটা ৰুট 2 মই বাহিৰলৈ উলিয়াই নিলো আৰু x দুইটাতে আছে গতিকে x টো আমি উলিয়াই নিলো তাৰ পিছত আমি কি কৰিলো আমি এই ৰুট 2x টো উলিয়াই নিয়াৰ পিছত ভিতৰত থাকিব ৰুট 2x থাকিব কিহৰ কাৰণে কাৰণ এই দুটা পূৰণ কৰিলে আমি এই পদটো পাইছো চোন 2x স্কয়াৰ পদটো পাইছো ৰুট 2 হ'ব x মিলি x স্কয়াৰ হ'ব হয়নে গতিকে এটা কৰিলো তাৰ পিছত ৰুট 2x আছিল ইয়াত গতিকে এটো 1 দিলো হলনে পিছৰখিনি আমি কি কৰিলো 1 কমন ললো ইয়াৰ পৰা ওকে সো এটো 1 কমন ললে ৰুট 2x হয়নে ৰুট 2x minus 1 হ'ব ইকুৱেল টু আমাৰ 0 পাতি গৈ আছো ওকে তাৰ পিছত এতিয়া ৰুট 2x minus 1 ৰুট 2x minus 1 দুইটাতে আছে গতিকে ৰুট 2x minus 1 টো ললো আৰু এপিনে যদি আমি কমন লও কমন লাৰ পিছত এপিনে ৰুট 2x minus 1 এ থাকিব ৰুট 2x minus 1 এটোই থাকিলে হল
ওকে এতিয়া আমাৰ দুইটাৰ পৰা কি হয় √2x ইনটু √2x মানে √2x - 1 ইনটু √2x - 1 গতিকে √2x - 1 স্কয়াৰ হ'ব √2x - 1 স্কয়াৰ হ'ব ইকুৱেল টু 0 হ'ল সো এইটোৱে আমাক কি ইমপ্লাই কৰে x ইকুৱেল টু আমাক কি ইমপ্লাই কৰে x ইকুৱেল টু 1/√2 হ'লনে সো আমাৰ যেটো আমাৰ নিৰ্ণয় কৰিবলগীয়া আনসাৰ দিছে হেতু হৈছে x ইকুৱেল টু 1/√2 ওকে হেতু আছিল আমাৰ নিৰ্ণয় কৰিবলগীয়া আমাৰ মূলটো দ্বিঘাত সমীকৰণৰ ওকে সো একেবাৰে সহজ আমি জাস্ট মধ্যপদ বিভাজন কৰিলো √2 + √2 লিখি পেলাই কৰি পেলাই আমি কি কৰিলো ব্ৰেকেট ভাঙি দিলো তাৰ পিছত কমন ললো কমন লৈ পেলাই আলটিমেটলি গৈ x ইকুৱেল টু 1/√2 পালোগে ওকে সো হেতু আছিল মধ্যপদ বিভাজন সিম্পল বেলেগ একো টান লজিক ইয়াত লুকাই থকা নাই ঠিক আছে ওকে সো আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো নেক্সট কুৱেশ্যনটোত আমাক কি সুধিছে যে দ্বিঘাত সমীকৰণ এটা দিয়া আছে সমীকৰণটো দিছে 2x² + kx + 3 = 0 হেতুৰ কি কৈছে ইয়াৰ মূল দুটা সমান বুলি কৈছে ওকে ইয়াৰ মূল দুটা সমান আৰু তেতিয়া হলে আমি k এৰ মান নিৰ্ণয় কৰিব লাগে সো 2x² + kx 2x² + kx + 3 = 0 আমাক সমীকৰণটো দি দিছে তাৰ পিছত কৈছে কি ইয়াৰ মূল দুটা সমান গম পাইছে নে এই সমীকৰণটোৰ মূল দুটা সমান এতিয়া কথাটো হ'ল সমীকৰণ এটাৰ যেতিয়া মূল দুটা সমান হয় তেতিয়া কি হয় সমীকৰণ এটাৰ যেতিয়া মূল দুটা সমান হয় দ্বিঘাত সমীকৰণ এটাৰ তেতিয়া কি হয় b² - 4ac d² - 4ac = আমাৰ 0 হয় গম পালানে যেতিয়া সমীকৰণ এটাৰ দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা সমান হ'ব তেতিয়া কি হ'ব সেই b² - 4ac = আমাৰ 0 হ'ব এতিয়া এই সমীকৰণটোত a কিমান আছে a আছে 2 হয়নে b আছে কিমান b অলৰেডি আছে k আৰু c কিমান আছে c = আমাৰ 3 আছে হয় নহয় গতিকে b² - 4ac মানে আমি কি লিখিব পাৰো b মানে কি k² - 4 a কিমান আছে 2 আছে c কিমান আছে 3 আছে হয়নে এইটা পাই আছো গতিকে ইয়াৰ পৰা আমি কি কৰিম k এৰ মানটো একে সহজতে উলিয়াই দিব পাৰিম গতিকে আমাক সাধাৰণ এটা বস্তুৰ প্ৰয়োজন আছিল জনাৰ দৰকাৰ আছিল হেতু হৈছে b² - 4ac টো যে = 0 হয় এনেকুৱা দ্বিঘাত সমীকৰণবোৰৰ ক্ষেত্ৰত যিবোৰ মূল দুটা একে হয় ওকে সো এতিয়া যদি আমি চাও এতিয়া k² = 4 দুগুণ 8 3 দুগুণ 6 6 4 গুণ 24 হয়নে 24 64 হ'ব এটো এফাললৈ লৈ গলে আমাৰ প্লাস হ'ব গতিকে k² = 64 সো k = কিমান হ'ব জানানে k = প্লাস মাইনাস 8 হয় নহয় প্লাস মাইনাস √6 গতিকে এটো সৰি মোৰ ভুল হৈ আছে এটো একেবাৰে ডাঙৰ ভুল এটা হৈ গল এখিনতে কি ভুল হৈ আছে যে মই এটো ক্যালকুলেশনটো ভুলকে কৰিছো হয় নহয় 24 হ'ব এটো মই 64 কেনেকৈ পালো 24 হ'ব লাগে এটো ওকে আগৰ ষ্টেপৰ পৰা নেক্সট ষ্টেপলৈ আহোঁতে দেখিছানে ভুল হৈ গৈছে সো তোমালোকৰ এনেকুৱা ধৰণৰ ভুল হ'ব পাৰে সো সেইবোৰ সদায় সাৱধান হৈ থাকিবা দেই অংকটো ধুনীয়াকৈ কৰি শেষৰ সময়ত যদি ভুল হৈ যায় তেতিয়াহ'লে তোমালোকৰ গোটেই মাৰ্কসটো কাটা যাব গতিকে ভুল নকৰিবা একদম ধৈৰ্য সহকাৰে অংকবোৰ কৰিবা সো এটো k² = আমি কিমান পাম এপিনে পাম 24 হয়নে তাৰ পিছত আমি কি কৰিলো 24 টোক আমি যদি এই k² আছে = 24 সো দুইফালে যদি √/ লওঁ তেতিয়াহ'লে আমি প্লাস মাইনাস √24 পাম √24 পাম হয়নে সো k = আমি কিমান পাম প্লাস মাইনাস 24 টোক যদি আমি √/ পৰা বাহিৰলৈ লিও কিমান হয় ওকে আমি যদি চাও এটো কিমান হয় 2 স্কয়াৰ ইনটু 3 2 স্কয়াৰ ইনটু 3 মানে কিমান হৈছে 4 3 গুণ 12 12 দুগুণ 24 হয়নে 12 দুগুণ 24 2 স্কয়াৰ মানে 4 4 ইনটু 3 12 12 দুগুণ 24 সো এটা আমি কি কৰিলো প্লাস মাইনাস √/ পৰা 2 টু দি পাৱাৰ 3 আছে ন 2 স্কয়াৰটোক আমি √/ পৰা উলিয়াই আনিব পাৰিম সো 2 হ'ব আৰু এটো থাকিব 6 হল গতিকে আমাৰ যেটো k এৰ ভ্যালু হ'ব k এৰ ভ্যালুটো প্লাস মাইনাস 2√6 হয় ওকে সো হেতুৱে আছিল আমাৰ অংকটো k এৰ ভ্যালুটো প্লাস মাইনাস √6 হ'ব ওকে প্লাস মাইনাস 2√6 হ'ব ওকে ঠিক আছে
সো বুজি পালা এইটো একেবাৰে সহজ আমি জাস্ট জানিব লাগে যে b স্কয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 হয় যি এই এনেকুৱা ধৰণৰ দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত ওকে সো আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো নেক্সট প্ৰশ্নটোত কি সুধিছে 2019 চনত অহা এটা কুৱেশ্যন সো এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকৰ থাকিব ইয়াৰ পৰা আমি ইকুৱেশ্যনটো ফৰ্ম কৰিব লাগিব ইকুৱেশ্যনটো ফৰ্ম কৰাৰ পিছত আমি যদি সিহঁতৰ উৎপাদক বিশ্লেষণ কৰি বা সিহঁতৰ সমাধান কৰোঁ x টো উলিয়াই দিওঁ তেতিয়াহ'লে আমাৰ আনসাৰটো আহি যাব সো এতিয়া আমি চাওঁ এখন আয়তাকাৰ ববিচাৰ প্ৰস্থতকৈ দিশটো 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা হৈছে 36 মিটাৰ বাগিচাখনৰ দিশ প্ৰস্থ কিমান কৈছে যে প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি সো প্ৰস্থটো যদি আমি x ধৰো দিশটো কিমান হ'ব x + 4 মিটাৰ হ'ব হয় নে x + 4 হ'ব হয় নহয় এতিয়া ইয়াৰ পৰিসীমাৰ আধা পৰিসীমা কিমান হ'ব ইয়াৰ 2 ওকে 2 * দিশ যোগ প্ৰস্থ দিশ কিমান আছে x + 4 আৰু প্ৰস্থ আছে x গতিকে x + 4 ওকে প্লাস x হ'ব হয়নে এটো আমাৰ পৰিসীমা বুলি ধৰো 2 পূৰণ দিশ যোগ প্ৰস্থ ইকুৱেল টু এটা পৰিসীমাৰ আধা কৈছে আধা হৈছে 36 মিটাৰ মানে এই গোটে পৰিসীমাটো আমি কি কৰিলো হাফ এটাই পূৰণ কৰিলো মানে পৰিসীমাটোৰ আধা ইকুৱেল টু আমি কিমান লিখিব পাৰো 36 লিখিব পাৰো হয়নে এতিয়া যদি আমি এই ব্ৰেকেটডাল এডাল যেডাল কাৰ্লি ব্ৰেকেট হেডাল যদি আমি ভাঙি দিও তেতিয়াহলে হাফ ইনটু 2 পূৰণ হয় কটাকটি গৈ 1 থাকিব গতিকে আমি এফালে লিখিম x + x মানে 2x + 4 ইকুৱেল টু আমাৰ কিমান হ'ব 36 হ'ব হয় নহয় 36 হ'ল তাৰ পিছত আমি কি কৰিলো 2x = 4 টো কিফালে লৈ গলো 2x = 4 টোক যদি আমি হিফালে লৈ যাও তেতিয়াহলে আমাৰ 4 টো কিফালে লৈ যোৱাৰ লগে লগে আমাৰ থাকিব 32 implies x = কিমান হ'ব x = হ'ব 16 হয়নে x = 16 হ'ব আৰু x = 16 হোৱাৰ লগে লগে মানে প্ৰস্থ যদি 16 হয় যেটো দিশ হ'ব হেতু হ'ব 16 + 4 মানে 20 সো প্ৰস্থ আমি লিখিলো প্ৰস্থ আমাৰ আহি গল কিমান প্ৰস্থ আহিলে কিমান x মানে 16 মিটাৰ আৰু দৈৰ্ঘ্য আহিলে কিমান 16 + 4 20 মিটাৰ দৈৰ্ঘ্য আমাৰ আহিলে ইকুৱেল টু 16 + 4 20 মিটাৰ হলে একেবাৰে সহজ অংক দেখিছানে জাস্ট তোমালোকে অকমান ইকুৱেশ্যনটো ধুনিয়াকে বনাই ল'ব লাগে ইকুৱেশ্যনটো যেনেকৈ আছে তাৰ পিছত সেই ইকুৱেশ্যনটো সলভ কৰি দিলে আমাৰ আনসাৰটো আহি যায় হয় নহয় একেবাৰে সহজ অংক এটো ওকে সো আমি এটো আনসাৰ কৰিলো তাৰ পিছত আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছো নেক্সট কুৱেশ্যনটোত আমাক কি সুধিছে চাও নেক্সট কুৱেশ্যনটো 2019 চনৰ এইচএসএলসিত আহিছে সো এটো কুৱেশ্যনটো কি কৰিছে আমাৰ সমাধান কৰিব দিছে সো এটো আমি মধ্যপদ বিভাজন কৰি দিম একেবাৰে সহজ মই কৈছো যে তোমালোকৰ এই চেপ্টাৰটো পৰা অহা মেক্সিমাম কুৱেশ্যনে উৎপাদক বিশ্লেষণৰ ওপৰতে আছে বা সমাধান কৰাৰ ওপৰতে আছে দেই উৎপাদক বিশ্লেষণ কৰি পেলাই সমাধান কৰা যায় সো মধ্যপদ বিভাজনটো মই মেইনলি ইউজ কৰো মধ্যপদ বিভাজনটোৱে মেইনলি তোমালোকৰ কি হয় বহুত ইউজফুল হয় সো পৰীক্ষাত তোমালোকে মধ্যপদ বিভাজনটো খুব ভালদৰে শিকিলাটো দৰকাৰী ওকে সো এটা আমাক ইকুৱেশ্যনটো দি থৈছে √2x² হয়নে √2x² + 7x আছে প্লাস 5√2 আছে 5√2 ইকুৱেল টু আমাৰ কিমান আছে 5√2 ইকুৱেল টু আমাৰ 0 আছে হয়নে সো এইটোৰ পৰা আমি কি কৰিম এইটো মধ্যপদ বিভাজন কৰিম এতিয়া যদি আমি চাও এই √2 হয়নে এই যেটো x² সহগ আছে √2 আৰু এই যেটো লাষ্টৰ ধ্ৰুবক পদ আছে এটো 5√2 এই দুটা পূৰণ কৰিলে আমি কিমান পাও এই দুটা পূৰণ কৰিলে আমি পাও 5 আৰু √2 মিলি 2 হ'ব মানে আলটিমেটলি গৈ 10 হ'বগে হয়নে গতিকে আমি 10 পাওঁগে গতিকে আমাৰ যেটো মধ্যপদ আছে সেই মধ্যপদটোক 7 টোক আমি এতিয়া কেনেদৰে বিভাজন কৰিম যাতে পদকিটাৰ পূৰণ ফলটো এই 10 হয় আৰু যোগফলটো 7 হয় সো যদি আমি হেতু কৰো 7 টোক আমি এনেদৰে ভাঙিব পাৰো 5 + 2 বুলি লিখিব পাৰো হয় নহয় 7 টোক আমি এই ধৰণে ভাঙি দিব পাৰো এটা যদি আমি চাও 5 + 2 7 হৈছে আৰু 5 ৰ লগত 2 পূৰণ কৰিলে এই যেটো পূৰণফল আমি পাই দিছো এটো 10 হৈ আছে গতিকে আমি হেন ধৰণে ভাঙি দিম সো এটো √2x² হয়নে প্লাস আমাৰ 7x টোক আমি 5 + 2 হোল ইনটু x বুলি লিখি দিম 5 + 2 হোল ইনটু x বুলি লিখিলো প্লাস 5√2 ইকুৱেল টু আমাৰ 0 হৈ আছে হল তাৰ পিছত আমি কি কৰিলো হেতুৰা ব্ৰেকেট ভাঙি দিলো একেবাৰে সহজ দেই এবোৰ একেবাৰে টান অংক নহয় একেবাৰে সহজ যদি তোমালোকে ধুনিয়াকে কৰিব পৰা স্টেপ বাই স্টেপ ভালকে ধৈৰ্য সহকাৰে তেলে ইজিলি তোমালোকে 3 মাৰ্কস এই চেপ্টাৰটো বা যিমান কোৱেশ্চনছ আহে গোটেইবোৰ এটেম্প কৰিব পাৰিবা গোটেইবোৰ শুদ্ধ কৰিব পাৰে সো 5x + 2x আছে প্লাস 5√2 5√2 আছে হয়নে ইকুৱেল টু আমাৰ কি আছে 0 তাৰ পিছত আমাৰ এটো আমি কি কৰিব লাগিব ইয়াৰ পৰা এই দুটা পদ যে আছে ইয়াৰ পৰা আমি কি কৰিম ইয়াৰ পৰা আমি x এটা আমি হেৰি কৰিব পাৰো কমন লব পাৰো সো x কমন ললে x টো যদি কমন লৈ লও তেতিয়া হলে এটো কি হ'ব √2x হ'ব
হয়নে কাৰণ √2x ৰ লগত যদি x পূৰণ কৰি দিও √2x² হৈ যায় সো প্লাস দিলো x টো কমন লোৱাৰ কাৰণে ইয়াত 5 থাকিলে হয়নে ব্ৰেকেটটো ক্লোজ কৰিলো তাৰ পিছত কি কৰিলো আমি ইয়াৰ পৰা আমি এনেকে কমন লাগিব যাতে আমাৰ এই যেটো ভিতৰত থকা ব্ৰেকেটৰ ভিতৰত থকা যেটো পদ হেতু এনেকুৱা ধৰণৰ হয় সো ইয়াৰ পৰা আমি কি কমন লব পাৰো √2 কমন লব পাৰো √2 কমন লৈ ললো সো √2 কমন ললে এই যেটো 2x আছে ইয়াৰ পৰা যদি √2 এটা উলিয়াই লওঁ তেতিয়া হলে আমি √2x থাকিব হয়নে √2x থাকিব কাৰণ √2 পূৰণ হয় 2 হ'ব আৰু এটো x টো আছে গতিকে 2x হৈ যাব আলটিমেটলি সো প্লাস এই ইয়াৰ পৰা √2 উলিয়াই ললে আমি 5 থাকিব হয়নে ইকুৱেল টু আমাৰ কিমান থাকিব 0 থাকিব গতিকে √2x + 5 √2x + 5 দুটা আছে দুইটা লগত পূৰণ হৈছে গতিকে এটা আমি কমন লৈ লব পাৰো সো আলটিমেটলি আমাৰ হ'বগে √2x + 5 whole into x plus √2 x plus √2 এটো আমি পাইছোগে এটো ইকুৱেল টু আমি কিমান পাম 0 পাইছো গতিকে আমাৰ এটোই আমাক ইমপ্লাই কৰে কি √2x + 5 = 0 √2x + 5 = 0 আৰু ইপিনে x plus √2 = 0 or x plus √2 = 0 হয়নে x plus √2 = 0 তাৰ মানে কি তাৰ মানে হৈছে x ৰ ভ্যালু আমি এটা পাই আছো -5/√2 -5/√2 হয়নে -5/√2 আৰু এটা পাই আছো x = -√2 গতিকে এই গিটাই হৈছে আমাৰ নিৰ্ণয় কৰিবলগীয়া সমাধান কিটা বুজিলানে আমাক কি কৈছে সমীকৰণটোৰ মূল নিৰ্ণয় কৰিব দিছে সো আমি কি কৰিলো মধ্যপদ বিভাজন প্ৰক্ৰিয়াৰ থ্ৰুদি গৈ পেলাই এই সমীকৰণটোৰ যি দুটা মূল হয় -5/√2 আৰু x = -√2 এই দুটা আমি সমাধান কৰিলো ওকে এতিয়া আমি নেক্সট প্ৰশ্নটো আগবাঢ়িছো নেক্সট প্ৰশ্ন 2019 চনতে সুধিছে যে দুটা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ বিয়োগফল 180 সংখ্যা দুটাৰ বৰ্গ ডাঙৰটো সৰি সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰটোৰ 8 গুণ হয় তেতিয়াহলে সংখ্যা দুটা নিৰ্ণয় কৰা ওকে এটা সৰু সংখ্যা আছে এটা ডাঙৰ সংখ্যা আছে বুলি আমাক কৈ দিছে ক্লিয়াৰলি কাৰণ ইয়াত কৈছে সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰটোৰ 8 গুণ হয় আৰু সংখ্যা দুটা স্বাভাৱিক সংখ্যাৰ হেতৰ বৰ্গৰ বিয়োগফল 180 ডিগ্ৰী হয় 180 ডিগ্ৰী নহয় সৰি 180 হয় ওকে সো মই ডাঙৰ সংখ্যাটো ধৰি ললো ধৰো x greater than y ওকে এই দুটা হৈছে কি আমাৰ দুটাৰ স্বাভাৱিক সংখ্যা দুটা স্বাভাৱিক সংখ্যা দুটা হৈছে x আৰু y ধৰিলো আৰু x টো y কে ডাঙৰ ওকে মই এখিনিতে এনেকে লিখি দিম বাৰু এডাল নি দিও মই এনেকে লিখি দিও যে x, y স্বাভাৱিক সংখ্যা কিটা স্বাভাৱিক বুলি কলো আকৌ x greater than y x মানে হৈছে ডাঙৰটো y টো হৈছে সৰুটো ওকে তাৰ পিছত আমাৰ কি কৈছে স্বাভাৱিক সংখ্যাৰ বৰ্গৰ বিয়োগফল বৰ্গ মানে x² ওকে আৰু y² হ'ব স্যাৰ তিনিৰ বৰ্গৰ বিয়োগফল মানে x² - y² = 180 বুলি আমাক কৈ দিছে ওকে এটো আমাক ইনফৰমেশন দিছে তাৰ পিছত কৈছে যে সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰটোৰ 8 গুণ সো সৰু সংখ্যা কি আছে y সো y টোৰ বৰ্গ যদি কৰি দিও হেতু কি হয় ডাঙৰটোৰ 8 গুণ ডাঙৰটো হৈছে x সো x ৰ 8 গুণ মানে 8x হলনে এতিয়া আমি এটো পালো সো এই যেটো পাইছো আমি y = 8x এটো যদি আমি এই ইকুৱেশনটোত বহাই দিও y² = 8x যে পাই আছো এই y² ঠাইত যদি আমি 8x বহাই দিও তেতিয়া হলে আমি এটা দ্বিঘাত সমীকৰণ পাই যাম হয়নে সো এটো x² - y² ঠাইত আমি 8x বহাই দিম হয়নে এটো 8x বহাই দিলো তাৰ পিছত এই 180 টো এফালে লৈ আহিলো -180 হল হয়নে 180 ইকুৱেল টু আমাৰ কিমান হৈ আছে 0 হৈ আছে সো এটোৰ পৰা আমি কি কৰিম এতিয়া আমি মধ্যপদ বিভাজন কৰি দিম -180 মানে এই যেটো x² সহক আৰু যেটো ধ্ৰুবক পদ মানে 1 * -180 এই ধ্ৰুবক পদ আৰু যেটো x² সহক হিহত দুটাৰ পূৰণফলটো কি হৈছে আমাৰ 180 ওলাইছে হয় নহয় 180 ওলাইছে গতিকে আমি যেটো মাজৰ পদ 8 আছে 8 টোক এনে ধৰণে ভাঙিব লাগিব যাতে হিহত দুটাৰ পূৰণফলটো গৈ পেলাই -180 হয় আৰু যোগফলটো 8 হয় সো এনে ধৰণে ভাঙিবলৈ আমি কি কৰিব পাৰো আমি সিম্পলি জানো যে 18 পূৰণ 10 কৰিলে আমাৰ কিমান হয় 180 হয় গতিকে 18 যোগ -10 যদি কৰি দিও তেতিয়া হলে আমি কিমান পাইছো 8 পাই আছো আৰু 18 পূৰণ -10 যদি কৰি দিও -180 পাই আছো গতিকে আমি কি কৰিলো x² - 8 টোৰ ঠাইত আমি কি লিখিলো 18 যোগ 10 18 যোগ -10 মানে 18 - 10 বুলি লিখিলো সো ইকুৱেল টু ইনটু x -180 আছে 180 ইকুৱেল টু আমাৰ 0 আছে সো এটো ব্ৰেকেটটো ভাঙি দিম আমি এতিয়া ব্ৰেকেট ভাঙি দিম x² হয়নে x² - 18x হ'ব 18x আৰু এই মাইনাসে কি হ'ব প্লাস হ'ব সো এটো 10x হ'ব 10x হলে -180 হ'ব হল
মাইনাছ 180 হ'ল ইকুৱেল টু আমি কি কৰিলোঁ 0 বহুৱাই দিলোঁ হ'লে তাৰপিছত কি কৰিছোঁ আমি কমন ল'ম চোৱা এই এক্স স্কুৱেৰ মাইনাছ 18x ইয়াৰ পৰা আমি এক্সটো কমন আহিব গতিকে এক্সটো কমন ল'লোঁ আৰু এটা এক্স মাইনাছ 18 কৰি দিলোঁ হ'লে তাৰপিছত এই যিকেইটা এইকেইটা পদ আছে 10x মাইনাছ 180 ইয়াৰ পৰা আমাৰ 10টো কমন আহিব হয় নহয় 10টো কমন আহিলে কি হ'ব এক্স মাইনাছ 18 হ'ব হ'লে চ' দুইটাতে x মাইনাছ 18 আছে গতিকে আমি কি কৰিম x মাইনাছ 18টোক কমন লৈ ল'ম চ' x মাইনাছ 18টোক যদি আমি কমন লৈ লওঁ কিমান পাম x মাইনাছ 18 ইনটু কিমান পাম x প্লাছ 10 x প্লাছ 10 আমি পাই গ'লোঁ চ' এতিয়া ইকুৱেল টু আমি 0 বহাই ল'লোঁ হ'লে এতিয়া কি হ'ল x মাইনাছ 18 ইকুৱেল টু 0 হ'ব বা x প্লাছ 10 ইকুৱেল টু 0 হ'ব x মাইনাছ 18 ইকুৱেল টু 0 অৰ এইটো হ'ল x প্লাছ 10 ইকুৱেল টু 0 হ'ল সেইটো আমি পাই আছোঁ এতিয়া ইয়াৰ পৰা xৰ ভেলু কি পাম xৰ এটা ভেলু পাম 18 আৰু এটা ভেলু পাম 10 চ' xৰ এটা ভেলু পালোঁ কিমান 18 আৰু xৰ এটা ভেলু পালোঁ কিমান 10 মাইনাছ 10 চৰি xৰ এটা ভেলু পালোঁ মাইনাছ 10 এতিয়া যদি আমাৰ কুৱেশ্যনটো অকণমান লক্ষ্য কৰোঁ আমি কুৱেশ্যনটোত আমাক কি কৈছে যে আমি কি ধৰি লৈছোঁ x আৰু y দুটা স্বাভাৱিক সংখ্যা আৰু স্বাভাৱিক সংখ্যাকেইটা কি হৈছে স্বাভাৱিক সংখ্যা সদায় যোগাত্মকেই হ'ব এনেও হয়নে স্বাভাৱিক সংখ্যা যোগাত্মকেই হয় গতিকে আমি xৰ কি কৰিম মাইনাছ 10ৰ ভেলুটো অগ্ৰাহ্য কৰি দিম এইটো আমাৰ নালাগে আমাক লাগিব x ইকুৱেল 18 গতিকে আমি যিটো ডাঙৰ সংখ্যাটো বিচাৰি আছিলোঁ সেইটো হৈছে 18 এটা স্বাভাৱিক সংখ্যা আমি 18 পালোঁ হ'ল 18 পালোঁ আৰু আনটো স্বাভাৱিক সংখ্যা কিমান আছে আনটো স্বাভাৱিক সংখ্যা আমি ৰিলেশ্যন এটা পাইছিলোঁ যে y স্কুৱেৰ ইকুৱেল টু 8x মানে এইটোৰ পৰা আমি কি পাওঁ y ইকুৱেল টু ৰুট অভাৰ 8x হয়নে y ইকুৱেল টু ৰুট অভাৰ প্লাছ মাইনাছ 8x অ'কে চ' এইটো তেতিয়া কথাটো হ'ল আমাৰ y ইকুৱেল টু আমি লিখিব পাৰিম y ইকুৱেল টু এতেকে y ইকুৱেল টু প্লাছ মাইনাছ মানে প্লাছটোক যদি স্কুৱেৰ কৰোঁ সেইটোও আমি y পাম আৰু মাইনাছটোক স্কুৱেৰ কৰিলে সেইটোও আমি 1 পাম অ'কে ঠিক আছে চ' প্লাছ মাইনাছ ৰুট অভাৰ 8x 8 লিখিলোঁ x মানে কিমান 18 গতিকে 18 লিখি দিলোঁ হ'লনে চ' এতিয়া আমি কি কৰিম 8x আছিলনে অ'কে ৰুট অভাৰ 8x আছে অ'কে চ' এতিয়া আমি কি কৰিম প্লাছ মাইনাছডাল থাকক বাকী আমি কি কৰিম এইকেইটাক আমি সজাই পেলাম 2 কিউব হয় 2 কিউব মানে আৰু 9 ইনটু 2 মানে 3 স্কুৱেৰ ইনটু 2 মানে 2 টু দি পাৱাৰ 4 হ'ব ইনটু কি হ'ব এইটো 18টো আমি 9 ইনটু 2 লিখিলোঁ 2টো ইয়ালৈ লৈ আহিলোঁ 2 টু দি পাৱাৰ 4 হ'ল আৰু এইটো কি হ'ব 3 আছে 3 স্কুৱেৰ হ'ব হয়নে 3 স্কুৱেৰ গতিকে 2 টু দি পাৱাৰ 4টোক যদি আমি বাহিৰলৈ উলিয়াই আনো তেতিয়াহ'লে আমাৰ কিমান হ'ব 2 স্কুৱেৰ হ'ব হ'ল ইনটু আমাৰ কিমান হ'ব 3 স্কুৱেৰটোক বাহিৰলৈ উলিয়াই আনিলে 3 হ'ব হ'ল গতিকে আমাৰ আল্টিমেটলি হ'লগৈ প্লাছ মাইনাছ 12 হয়নে কিন্তু যিহেতু ইয়াত কি কৈছে y এটা স্বাভাৱিক সংখ্যা বুলিয়ে কৈ থৈছে y হৈছে এটা স্বাভাৱিক সংখ্যা গতিকে আমাৰ কি হ'ব yটো আমাৰ স্বাভাৱিক হ'লে এইটো প্লাছে হ'ব গতিকে y ইকুৱেল টু 12 হ'ব হ'লনে গতিকে x ইকুৱেল টু 18 পালোঁ y ইকুৱেল টু আমি 12 পালোঁ অ'কে চ' সেইটো হৈছে আমাৰ আনচাৰটো 2019ত অহা এই কুৱেশ্যনটোৰ চ' নেক্সটটো আমি চাওঁ নেক্সটটো যদি আমাক কৈছে যে কি এইটো উৎপাদক বিশ্লেষণে কৰিব দিছে উৎপাদক বিশ্লেষণ নহয় এইটো সমাধানে কৰিব দিছে চ' এইটো 2020 HSLCত অহা কুৱেশ্যন এইটোতো আমাৰ কি কৰিছে সমাধান নিৰ্ণয় কৰিব দিছে যদি তোমালোকে লক্ষ্য কৰা প্ৰতিবাৰতে কি হৈছে সমাধান কৰিবলৈকে দিয়ে এনেকৈ বহু সমীকৰণ এটা দি দিয়ে দ্বিঘাত সমীকৰণ আৰু তাৰ পৰা কি কয় আমাক সমাধান কৰিবলৈ দিয়ে চ' এইটো কেনেকৈ কৰিম চাম এতিয়া চাওঁ এইটো কেনেকৈনো কৰিম আমি অ'কে চ' ইকুৱেশ্যনটো দিছে 3x স্কুৱেৰ মাইনাছ 2 ৰুট 6x প্লাছ 2 ইকুৱেল টু আমাৰ কিমান দিছে 0 এইটো আমাৰ সমীকৰণটো দিছে অ'কে এইটোক আমি এতিয়া কি কৰিম চোৱা আমি এইটো প্ৰথমতে যদি আমি অবজাৰ্ভ কৰোঁ তেতিয়াহ'লে আমি পাম যে 2 আৰু 3 মানে x স্কুৱেৰ সহগ অৰ্থাৎ 3 ইনটু এই যিটো ধ্ৰুৱক পদ আছে 2 ইকুৱেল টু আমি কিমান পাওঁ 6 পাই আছোঁ আমি হয়নে 6 এতিয়া আমি মাজৰ যিটো পদ আছে 2 ৰুট 6 এইটো কেনেদৰে ভাঙিব লাগিব যাতে সিহঁত দুটাৰ পূৰণফল 6 হয় আৰু যোগফল 2 ৰুট 6 হয় চ' 2 ৰুট 6টোক আমি কেনেকৈ ভাঙিম 2 ৰুট 6টো দেখিও যদি তোমালোকৰ জটিল লাগিছে কিন্তু ভাগাটো এইটোক বিভাজন কৰাটো একেবাৰে সহজ কথা কাৰণ 2 ৰুট 6টোক আমি এনেকৈ ভাঙিব লাগিব যাতে সিহঁত দুটাৰ যি দুটা পদ ওলাব সেই পদ দুটাৰ পূৰণফলটো 6 হয় আৰু সিহঁত দুটাৰ যোগফলটো 2 ৰুট 6 হয় চ' এইটো কেনেকৈ ভাঙিম একেবাৰে ইজি আমি ৰুট 6 প্লাছ ৰুট 6 লিখি দিব পাৰোঁ হয়নে
√6 প্লাছ √6 আমি লিখি দিব পাৰোঁ কাৰণ √6 প্লাছ √6 কৰিলে আমি কি পাম 2√6 পাম আৰু √6 ইনটু √6 কৰিলে কি পাম 6 পাম হয় নহয় গতিকে এইটো √6 প্লাছ √6 আমি লিখি দিব পাৰোঁ সো তোমালোকে দেখিলে অংকটো যদিও জটিল লাগিছে কিন্তু একেবাৰে মধ্যপদটো বিভাজন কৰাটো একেবাৰে সহজ কথা হয়নে গতিকে আমাৰ এইটো লিখিব পাৰোঁ √6 প্লাছ √6 সো গম পালানে প্ৰশ্নটো দেখি কেতিয়াও পেনিক নকৰিবা যদি আমি অলপমান ভালদৰে চিন্তা কৰোঁ একেবাৰে সহজতে আনসাৰটো ওলাই যায় আৰু যিহেতু পৰীক্ষাবোৰত বিশেষকৈ HSLCত বৰ বেছি টান কুৱেশ্যনো নাকাটে তোমালোকৰ যদি ভালদৰে কিতাপখন যোনে যোনে পঢ়িছা অংকবোৰ প্ৰেক্টিছ কৰিছা সিহঁতৰ ইজিলি লেটাৰ মাৰ্ক উঠি যায় অ'কে সো এইটো 0 দি থৈছোঁ তাৰপিছত আমি দিছোঁ কি 3x² মাইনাছ এই ব্ৰেকেটডাল আমি ভাঙি দিলোঁ মাইনাছ √6x হ'ব হয়নে √6x হ'ব মাইনাছ অ'কে এই মাইনাছে প্লাছে মাইনাছ হ'ব মাইনাছ √6x হ'ব হয়নে √6x হ'ব প্লাছ আমি 2 দিলোঁ ইকুৱেল টু 0 অ'কে সো এটা আমি কি কৰিলোঁ মধ্যপদটো মাজৰ যিটো পদ সেইটো আমি বিভাজন কৰি দিলোঁ অ'কে মাজৰ পদটো আমি বিভাজন কৰি দিলোঁ এতিয়া ঠিক আছে মাজৰ পদটো আমি বিভাজন কৰি দিলোঁ এতিয়া আমি কি কৰিম কমন ল'ম চোৱা এতিয়া আমি কমন ল'ম ইয়াৰ পৰা আমি কমন লৈ ল'ম এই প্ৰথম যি দুটা পদ আছে এই পদ দুটাৰ পৰা আমি কমন ল'ম এটোৰ পৰা আমি কি কমন ল'ব পাৰোঁ আমি যদি চাওঁ দেখাত লাগিছে যে অকল x টোহে কমন আহিব নেকি কিন্তু আমি যদি ভালদৰে অবজাৰ্ভ কৰোঁ তেতিয়াহ'লে √6 মানে কি √6 মানে হৈছে √3 ৰুটৰ তলত 3 into 2 মানে √3 into √2 হৈ আছে √3 into √2 হৈ আছে গম পালানে আৰু এপিনে যেটো 3 আছে 3 টো আমাৰ কি হয় √3 এটা সোমাই আছে কাৰণ √3 into √3 3 হয় নহয় √3 into √3 মানে 3 পাওঁ আমি গতিকে ইয়াতো √3 এটা সোমাই আছে গতিকে আমি যদিও ইয়াত দেখি পেলাই লাগিছে যে অকল x টোহে কমন ল'ব পাৰিম কিন্তু আচলতে আমাৰ কমন আহিব কিমান √3x টো কমন আহিব হয়নে কাৰণ দুইটাতে √3 দুইটাতে সোমাই আছে সেই √3x টো যদি কমন লওঁ আমি ইয়াৰ ভিতৰত লিখিম √3x² আছিলে গতিকে x হ'ব মাইনাছ ইয়াৰ পৰা √3 এটা যদি উলিয়াই লওঁ থাকিব কিমান √2x অ'কে সো পৰীক্ষাত অকণ উৎপাত কৰি পেলাই অকল x টো কমন লৈ নথবা আনসাৰ ওলোৱাত প্ৰব্লেম হ'ব অ'কে গতিকে অকণমান অবজাৰ্ভ কৰি ধৈৰ্য সহকাৰে চাবা তাৰপিছত আমি যদি এইটো √6x আছে প্লাছ 2 আছে সো ইয়াৰ পৰা আমি কি কমন ল'ম আমি √6 এতিয়া চোৱা এই ৰুটটো মানে কি সৰি 2 মানে কি আমি পাওঁ যে √2 into √2 বুলি আমি লিখোঁ হয় নাই √2 মানে 2 মানে হৈছে √2 into √2 দুটা √2 ইয়াত সোমাই আছে আৰু √6 মানে আছে √3 into √2 মানে ইয়াতো √2 এটা সোমাইছে গতিকে ইয়াৰ দুইটাৰ পৰা আমি √2 কমন ল'ব পাৰিম অ'কে সো ইয়াৰ পৰা আমি √2 টো কমন লৈ ল'লোঁ √2 কমন ল'লে আমাৰ কিমান থাকিব √3 থাকিব ভিতৰত আৰু x এটা আছে গতিকে x টো লিখি দিলোঁ সৰি কিবা খেলিমেলি হৈছে নেকি ইয়াতে অ'কে ইয়াত খেলিমেলি এটা কি হৈ আছে মই যেহেতু 3 ৰ পৰা √3 টো বাহিৰলৈ উলিয়াই আনিছোঁ কিন্তু মই ইয়াত ভিতৰত অকল x লিখি দিছোঁ ইয়াতো আমাৰ √3 এটা আহিব গম পালানে ইয়াতো আমাৰ √3 এটা আহিব তেতিয়াহে আমাৰ √3 পূৰণ √3 হৈ 3 হ'ব 3x² হ'ব আলটিমেটলি হয়নে কিন্তু মই কি কৰিলোঁ অকল আমি x টো পাতি থৈ দিছোঁ সো এনেকুৱা ধৰণৰ ভুলবোৰ তোমালোকৰো হ'ব পাৰে অকণমান সেইকাৰণে অবজাৰ্ভ কৰিবা দেই এই বস্তুবোৰ সো √3x into √3 হয়নে √3x হ'ব অ'কে √3x তাৰপিছত কি আছে মাইনাছডাল আহিব √3 আছে এইটো √2 হ'ব x টো যিহেতু আছে ওকে সো এতিয়া তোমালোকে এটা কথা মন কৰিবা মধ্যপদ বিভাজন কৰোঁতে যে তোমালোকে এই এইকেইটা পদকেইটা যেতিয়া ভাঙি দিবা তাৰপিছত যেতিয়া কমন ল'বা তেতিয়া কি হ'ব এই পদটো আৰু পিছৰ যোনটো এনেকুৱা ব্ৰেকেটৰ ভিতৰত থকা পদটো পাবা সেই দুটা কি হয় সেম হোৱাটো দৰকাৰী সেম হোৱাটো খুবেই প্ৰয়োজনীয় তেতিয়াহে আমি দুইটাৰ পৰা আকৌ কমন ল'ব পাৰিম হয়নে সো যদি তোমালোকৰ কমন লোৱা বা মধ্যপদটো বিভাজন কৰা খেলিমেলি হয় তেতিয়াহ'লে এই পদকেইটা সেম নাহে অ'কে এতিয়া মই যেহেতু গম পালোঁ যে এই পদটো মিলা নাই গতিকে মই গম পালোঁ ইয়াত কিবা এটা মোৰ কমন লোৱা খেলিমেলি হৈছে সো কমনটো আমি ইজিলি শুধৰাই ল'লোঁ অ'কে সো √2 কমন লৈ ল'লে আমি √3 into x পাম আৰু এইটো মাইনাছ হ'ব কাৰণ মাইনাছে তেতিয়াহে প্লাছ হ'বগৈ ব্ৰেকেটটো ভাঙি দিলে হয়নে সো মাইনাছ হ'ল আৰু √2 এটা উলিয়াই আনিছোঁ মানে ইয়াত থাকিব কিমান √2 হয়নে এতিয়া যদি আমি চাওঁ এই টাৰ্মটো আৰু এই টাৰ্মটো দুইটা সেম হৈছে গতিকে সেই সেম হোৱাটো খুবেই দৰকাৰী নহ'লে যদি সেম হোৱা নাই তাৰ মানে কিবা এটা তোমাৰ আগৰ ষ্টেপকেইটাত অকণমান কিবা এটা খেলিমেলি হৈ আছে অ'কে সো এতিয়া ইয়াৰ পৰা আমি কি পালোঁ √3x মাইনাছ √2 আৰু কমন লৈ ল'লে আমি কি পাম √3x মাইনাছ √2 অ'কে সো আৰু এইটো আমি কমন লৈ লোৱাৰ পিছত √3x মাইনাছ √2 আছে √3x মাইনাছ √2 আছে হয়নে √3x মাইনাছ √2 আছে অ'কে এইটো ব্ৰেকেটৰ ভিতৰত লিখিলোঁ ইকুৱেলটো আমি 0 পাতিবই লাগিব
হয়নে ইয়াৰ আগৰ লাইনটোত 0 পাতা নাছিলো ইকুৱেল টু 0 পাতিবই লাগিব সো এইটোৱে আমাক কি দিয়ে এইটোৱে আমাক √3x - √2 √3x - √2 দুইটা ইনটু কৰিলে আমি 0 পাইছো তাৰ মানে কি √3x minus √2 ইকুৱেল টু আমি কি পাই আছো 0 পাই আছো তাৰ পৰা আমি x ৰ ভ্যালু কিমান পাইছো জানানে তাৰ পৰা x ৰ ভ্যালু 2 √2 টো কিফালে লৈ গলো এটোৱে আমাক x ৰ ভ্যালু দি আছে কিমান √2 টো ইফালে লৈ গলে -√2 টো ইফালে লৈ গলে √2 হ'ব আৰু √3 টো ইফালে লৈ গলে তলত √3 আহিব হয়নে গতিকে আমাৰ x ৰ ভ্যালুটো আমি আলটিমেটলি পালোগে কিমান √2/√3 হয়নে √2/√3 গতিকে আমাৰ যেটো নিৰ্ণয় কৰিবলৈ দিছে যে ইয়াৰ সমাধানটো নিৰ্ণয় কৰিব দিছে গতিকে আমাৰ ইকুৱেচনটোৰ সমাধানটো হ'ব x √2/√3 ওকে সো একেবাৰে সহজ আছিলে অকনমান খালি চিন্তা কৰিব লাগে ওকে সো নেক্সট আমি 2021-22 কুৱেশ্যন টুলে যাওঁ সো 21-22 ত এটো এটা কুৱেশ্যন দিছে সো এটো একেবাৰে সহজ কুৱেশ্যন এটো জাস্ট আমি কি কৰিব লাগে ইকুৱেশ্যনটো বনাই ল'ব লাগে প্ৰথম কথা সো আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য প্ৰস্থৰ 3 গুণ বুলি কৈছে দৈৰ্ঘ্যটো প্ৰস্থৰ 3 গুণ প্ৰস্থ যদি আমি x ধৰো দৈৰ্ঘ্যটো কিমান হ'ব 3 গুণ যেহেতু 3x হ'ব হল আয়ত ক্ষেত্ৰৰ কালি 432 সেন্টিমিটাৰ স্কয়াৰ কালি মানে কি দৈৰ্ঘ্য পূৰণ প্ৰস্থ হয়নে দৈৰ্ঘ্য আছে 3x আৰু প্ৰস্থ আছে কিমান x গতিকে 3x * x ইকুৱেল আমাৰ কিমান কৈছে আয়তৰ কালি আয়ত ক্ষেত্ৰটোৰ কালি কিমান কৈছে 432 হল তাৰ পিছত কি হল হলে ইয়াৰ পৰিসীমা নিৰ্ণয় কৰিব দিছে প্ৰথমতে আমি কি কৰো x ৰ মানটো উলিয়াই লওঁ এই ইকুৱেচনটোৰ পৰা ওকে x ৰ মানটো আমি প্ৰথমতে উলিয়াই লওঁ মানে আমাৰ প্ৰস্থটো উলিয়াই লওঁ দিশটো পাই যাম তাৰ পিছত পৰিসীমা উলিয়াই দিম সো 3x * x মানে আছে 3x স্কয়াৰ হয়নে আৰু ইপিনে 432 টো আছে এফালে লৈ আহিলো মই মাইনাস এফাললৈ লৈ আহিলো 4 সৰি এফালে নাই না এফালে ৰাখিছো বাৰু দেই এতিয়ালে ইফালে ৰাখিছো আমি x ৰ মানটো যিহে লিয়াম গতিকে 432 সো এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি দুইফালে 3 ৰ হৰণ কৰিলো বা 3 টো এফালে লৈ গলো তো x স্কয়াৰ আমি পাম কিমান x স্কয়াৰ আমি যদি 3 এটো হৰণ কৰি দিও 432 তো কিমান পাম 3 * 3 পাম 4 আছিল 1 হল 13 হল 3 4 * 12 হল 11 হল 3 4 * 12 গতিকে আমি কিমান পালো x স্কয়াৰ = 144 পালো সো x ৰ যেটো ভ্যালু x ৰ ভ্যালুটো আমি পাম 12 হয়নে x ৰ ভ্যালুটো আমি 12 পালো হয়নে গতিকে আমাৰ x ৰ ভ্যালু মানে কি আছিল প্ৰস্থ আমি 12 পালো সো দৈৰ্ঘ্যটো কিমান হ'ব প্ৰস্থৰ 3 গুণ আমাৰ প্ৰস্থটোৰ 3 গুণ হৈছে দৈৰ্ঘ্য গতিকে প্ৰস্থ কিমান পাই আছো আমি প্ৰস্থ মানে হৈছে x প্ৰস্থ ইকুৱেল টু x ইকুৱেল টু কিমান পাই আছো আমি 12 সেন্টিমিটাৰ ধৰি লোৱা আৰু দৈৰ্ঘ্য যেটো আছে দৈৰ্ঘ্যটো আমি কিমান পাই আছো দৈৰ্ঘ্য হৈছে প্ৰস্থৰ 3 গুণ মানে 3x হয়নে 3x গতিকে আমি কিমান পাই আছো 12 * 3 12 * 3 মানে 36 পাই আছো into 3 equal to আমি কিমান পাই আছো 36 পাই আছো হয়নে গতিকে দৈৰ্ঘ্য প্ৰস্থ পাই গৈছে আমাক কি নিৰ্ণয় কৰিব দিছে পৰিসীমা নিৰ্ণয় কৰিব দিছে গতিকে পৰিসীমা নিৰ্ণয় কৰাটো একে সহজ কথা 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ দৈৰ্ঘ্য কিমান আছে 36 আৰু প্ৰস্থ কিমান আছে 12 হয়নে 36 যোগ 12 সো আমাৰ আলটিমেটলি হলগে কিমান 2 into 8 হল ওকে 3 কে 4 হল সো 96 হবগে আলটিমেটলি গৈ প্লাই হয়নে 96 সেন্টিমিটাৰ হ'ব আমাৰ হয়নে এটো 4 আনুগুণলৈ কৰিলে চাৰিগুণা দেখোন ওকে 96 সেন্টিমিটাৰ হ'বগে হলনে সো একেবাৰে সহজ আছিল সো এনেকুৱা ধৰণৰ এটো কুৱেশ্যন দিছে 2 মাৰ্কছৰ সো দ্বিঘাত বহুপদটোৰ পৰা বহুত টান কুৱেশ্যন নাহে তোমালকৰ সিম্পল তোমালকে খালি সলভ কৰিব জানিব লাগে মধ্যপদ বিভাজনটো খুব ভালদৰে জানিব লাগে ওকে সো হেনেকুৱা ধৰণৰ সৰু বস্তুবোৰ জানিলে তোমালকে এই চেপ্টাৰটোৰ পৰা ধুনিয়া ভাল স্কোৰ কৰিব পাৰিবা এই চেপ্টাৰটো কুৱেশ্যন সকলোবোৰ এটেম্প কৰিব পাৰিবা ওকে সো তাৰ পিছত আমাক এটা 2021 আৰু 22 চনৰ HSLC দিয়া এটা কুৱেশ্যন যে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল হৈছে 306 সংখ্যা দুটা নিৰ্ণয় কৰা এটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আমি কি বুলি ধৰিম যদি আমি চাও আমাৰ যদি 2 আৰু 3 ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা হয়নে গতিকে এটো ক্ষেত্ৰত আমি কি পাও যে 2 প্ৰথমটো 2 হয় তৃতীয়টো কি হয় 2 + 1 ইয়াৰ ঠিক নেক্সটটো কি হয় 2 + 1 হৈ যায় হয়নে গতিকে আমি ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা বুলি কৈছে প্ৰথম এটা যোগাত্মক অখণ্ড সংখ্যা ধৰি ললো x সো ইয়াৰ ঠিক পিছৰটো অৰ্থাৎ ইয়াৰ ক্ৰমিক মানে ইয়াৰ ঠিক নেক্সট যোগাত্মক অখণ্ড সংখ্যাটো কি হ'ব এটো হ'ব x + 1 হল আমি এই দুটা আমি ধৰি ললো x আৰু x + 1 ধৰি ললো দুইটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা আমি ধৰি ললো হল এতিয়া আমি এহ দুটাৰ পূৰণফল 306 বুলি কৈছে গতিকে x * x + 1 ইকুৱেল টু আমি কিমান পাইছো 306 বুলি আমি লিখি দিব পাৰো হয়নে 306 বুলি আমি লিখি দিলো হল এটা কথাটো হল দুইটা সংখ্যা নিৰ্ণয় কৰিব দিছে সো ইয়াৰ পৰা আমি এটা কি পাম ইকুৱেচন এটা পাই যাম সো এটোৱে হ'ব x² + x হয়নে তাৰ পিছত আমি কি কৰিলো এফালে এটো 306 টোক লৈ আহিলো গতিকে এফালে লৈ আহাৰ পিছত এটো হল 306
6 হয়নে ইকুৱেল টু আমাৰ কিমান হ'ল আমি পালো ইকুৱেল টু আমাৰ 0 হ'ব হয়নে এইটো এটা সমীকৰণ আমি পাই গলো এতিয়া এইটোৰ সমীকৰণটো আমি কি কৰিম এতিয়া আমি এইটোৰ সমাধান কৰিম সো সমাধান কৰিবলৈ আমি দেখিছো যে কি হৈ আছে আমাৰ যেটো মাজৰ যেটো পদ হেতুক আমি বিভাজন কৰিব লাগে যেটো হেতুক আমাৰ হৈ আছে কিমান 1 হৈ আছে এতিয়া আমি কিমান কি কৰিব লাগে আমি পাব লাগে a1 * -306 মানে x² হওক আৰু c যেটো আছে এটো -306 হেতু আমি পাব লাগে সো এই দুটা ইনটু কৰিলে আমি -306 পাম হয়নে সো আমি এই মাজৰ যেটো 1 আছে এই মাজৰ যেটো পদ আছে x ৰ যেটো সহগ আছে হেতুক আমি এনে ধৰণে ভাঙিব লাগিব যাতে হিহত সংখ্যা দুটাৰ বিভাজন কৰা সংখ্যা দুটাৰ পূৰণ ফলটো গৈ -306 হয় আৰু হিহত দুটাৰ যোগফলটো গৈ পেলাই কিমান হয় x 1 হয় গম পাইছানে -306 আৰু যেটো আমাৰ পূৰণ ফল আছিলে হে দুটা গৈ পেলাই আমাৰ কিমান হয় 1 হয় সো এটো ক্ষেত্ৰত আমি এটা কাম কৰিব পাৰো কি কৰিব পাৰো এটো যদি আমি অকনমান অবজাৰ্ভ কৰো আমি দেখাত লাগিছে যে খুব টান হ'ব নেকি কিন্তু 1 হোৱাকে আমি যদি 306 ৰ আমি উৎপাদকীকৰণ কৰো তেতিয়া হলে আমি ইজিলি গম পাম যে -306 টো আমি 18 আৰু 17 পূৰণ কৰিলে পাম 18 পূৰণ আমি যদি 17 কৰি দিও তেতিয়া হলে 306 পাম গতিকে আৰু আমি যদি অবজাৰ্ভ কৰো তেতিয়া হলে 18 - 17 কৰি দিলে কি হয় আমাৰ 1 পাই আছো হয়নে গতিকে 1 টোক 18 - আমি 17 কৰি দিম তেতিয়া আমাৰ কি হৈ আছে 18 আৰু প্লাস -17 মানে কি আমি আলটিমেটলি এনেকৈ কৰি আছো যে 18 যোগ -17 হয়নে মানে এই দুটা যদি আমি পূৰণ কৰি দিও এই দুটা পূৰণ কৰিলে আমি -306 পাম আৰু যোগ কৰিলে কিমান পাম 1 পাম গতিকে এটা আমাৰ কিমান হ'ব x² প্লাস 1 টোক আমি ভাঙি দিলো 18 - 17 ত 18 - 17 ত ভাঙি দিলো 18 - 17 আৰু ইনটু x হৈ গল হয়নে আৰু -306 -306 ইকুৱেল টু আমাৰ 0 হৈ আছে গতিকে মধ্যপদটো আমি কি কৰিলো বিভাজন কৰি দিলো তাৰ পিছত আমাৰ কি হ'ব এটো হ'ব x² প্লাস 18x আৰু এটো -17x হৈ আছে -17x ওকে এটো -306 হৈ আছে -306 ইকুৱেল টু আমাৰ কিমান হৈছে 0 হৈ আছে ওকে তাৰ পিছত আমি ইয়াৰ পৰা কি কৰিলো এই প্ৰথম পদ দুটাৰ পৰা আমি কমন ললো কিমান কমন ললো x টোৱে কমন লব পাৰিম গতিকে x * x প্লাস আমি 18 থাকিব ইয়াৰ ফালে হয়নে এফালে তাৰ আমি এটো ইয়াৰ পৰা -17 টো যদি কমন লৈ লওঁ তেতিয়া হলে কি হ'ব x প্লাস 17 ৰ লগত 18 পূৰণ কৰিলে 306 হয় গতিকে 306 টোক আমি যদি 17 কমন লৈ লওঁ তেতিয়া হলে কিমান থাকিব প্লাস আহিব দেই তেতিয়াহে মাইনাসে প্লাসে মাইনাস হ'ব গতিকে প্লাস আহিব প্লাস 18 হ'ব মানে আমি দেখি আছো কি এই যেটো পদ পাইছো আৰু এই যেটো টার্ম পাইছো এই দুটা সেম হৈ আছে গতিকে আমাৰ যেটো আমি এতিয়ালৈকে সোফাৰ কৰি আছো হেতু আমাৰ শুদ্ধ হৈছে বুলি আমি ভাবি লৈছো ওকে সো এতিয়া যদি আমি ফাৰ্দাৰ আগবাঢ়ো তেতিয়া হলে x + 18 টোক আমি কমন লৈ লব পাৰো ইয়াৰ পৰা হয়নে x + 18 টোক যদি আমি কমন লৈ লওঁ ইয়াৰ পৰা তেতিয়া হলে আমি কিমান থাকিব x - 18 থাকিব ইপিনে x + 18 আৰু ইপিনে আমাৰ কমন লৈ ললে আমাৰ থাকিব x - 18 থাকিব x - 18 থাকিব হলনে ইকুৱেল টু আমি কি কৰিলো 0 লিখি দিলো হল তাৰ পিছত আমি কি কৰিলো x এই দুটাৰ পৰা আমি কি কৰিব পাৰো আমি ক'ব পাৰো যে x + 18 = 0 18 = 0 ঠিক আছে আৰু ইপিনে বা x - 18 = 0 -17 সৰি -17 = আমি 0 পাওঁ সো এই দুটাৰ পৰা আমি ভ্যালুটো কি পালো x ৰ ভ্যালু পালো -18 আৰু +17 -18 আৰু এটা x ৰ ভ্যালু পালো কিমান +17 হয় নহয় ওকে সো এই দুটা ভ্যালু পালো আমি সো আমাক যেটো আমাক সুধিছে যে কি সংখ্যা দুটা যোগাত্মক অখণ্ড সংখ্যা বুলি দিছে গতিকে এটা যোগাত্মক আমি সংখ্যা দুটা ধৰিছো কি x আৰু x + 1 যেহেতু সংখ্যা দুটা যোগাত্মক অখণ্ড সংখ্যা গতিকে x - x = -18 টো আমি অগ্ৰাহ্য কৰিছো এটো আমাৰ নহব হয়নে গতিকে x ৰ ভ্যালু কিমান হ'ল x ৰ ভ্যালু হ'ল 17 x ৰ ভ্যালু যদি 17 হয় আৰু ইটো সংখ্যা কিমান আছিল এটা সংখ্যা আমি পালো গলো 17 আৰু আনটো সংখ্যা x + 1 এটা অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা আমি পাই গলো 17 আৰু আনটো কিমান হ'ব ক্ৰমিক যেহেতু 18 হৈ যাব আন সংখ্যাটো হ'ব 18 হয়নে গতিকে সংখ্যা দুটা বুলি লিখি দিও আমি এখিনতে সংখ্যা দুটা 17 আৰু 18 পালানে
সো একেবাৰে সহজ আমি জাস্ট ইকুৱেশ্যনটো বনাই ল'ব লাগে তাৰপিছত সলভ কৰি পেলাই আমি আনসাৰটো পাই যাওঁ সো এইটো দ্বিঘাত সমীকৰণটোৰ তোমালোকে একেবাৰে চিন্তা নকৰিবা এইটোৰ পৰা জাস্ট তোমালোকে অংকখিনি ভালদৰে কৰি যোৱা ইয়াত প্ৰিভিয়াছ ইয়েৰত তোমালোকে অবজাৰ্ভ কৰিছে যে এনেকুৱা ধৰণৰ অংকবোৰ আহে বয়সৰ অংক আহিব নহলে তোমালোকৰ এই ধৰণৰ অংকবোৰ আহে যে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ কথাটো সুধিলে বা বৰ্গ দিয়া আছে দুটা আয়তৰ কালি কি হ'ব দিশটো ইমান হলে প্ৰস্থটো যদি ইয়াৰ 3 গুণ হয় তেনেকুৱা ধৰণৰ অংকবোৰ থাকে নহলে আমি উৎপাদক বিশ্লেষণ কৰিব জানিব লাগে মধ্যপদ বিভাজনটো খুব ভালদৰে কৰিবা তোমালোকে আৰু সমাধান কৰাই আহে সো এনেকুৱা ধৰণৰ অংকবোৰে আহে বৰ বেছি টান নাহে এবাৰো হেনেকুৱা আহিব গতিকে সংখ্যা দুটা আমি পাই গলো কিমান অংকটোত আমি সংখ্যা দুটা পালো 17 এটা পালো ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা যেহেতু 17 আনটো পালো 18 হলে সো এইটো হৈছে আমাৰ আনসাৰটো ওকে সো 2021-22 এইটো এটা কোৱেশ্চন আছিলে সো 21-22 আন এটা কোৱেশ্চন দিছে 21-22 যথেষ্ট কোৱেশ্চন দিছে সো এটোত দিছে সমীকৰণ কিটাৰ মূল নিৰ্ণয় কৰা দেখিছানে আমি আলটিমেটলি গৈ ইকুৱেশ্যনটো সলভ কৰা হেতুৱে আমি পাওঁগে সো হেতু আমি যদি চাও এটো আমি সলভ কেনেকৈ কৰিম √2x² আছে হয়নে √2x² প্লাস 7x আছে হয়নে প্লাস 5√2 আছে সো এটো অলৰেডি আমি কৰি আহিছো মোৰ তেনেকুৱা লাগিছে বাৰু হলেও মই কৰি দিছো ইকুৱেল টু আমি 0 পাইছো হল এতিয়া আমি যদি চাও এই x² সহক মানে √2 আৰু যেটো ধ্ৰুবক পদ আছে মানে 5√2 এই দুটা পূৰণ কৰিলে আমি কিমান পাও 5√2 এই দুটা পূৰণ কৰিলে আমি কিমান পাও এই √2 মিলি পেলে 2 হ'ব আৰু 5 * 2 মানে হৈছে 5 * 2 মানে হৈছে কিমান আমাৰ 10 হৈ যাব হয়নে গতিকে আমি যেটো মধ্যপদ আছে আমাৰ মাজৰ পদটো আছে 7 এটুক এনেদৰে ভাঙিব লাগিব যাতে সেই ভাঙা যি দুটা বিভাজন কৰি পোৱা পদ দুটা সেই দুটাৰ পূৰণ ফলটো আমি গৈ পেলাই 10 পাও আৰু যোগফলটো 7 পাও গতিকে 7 টোক আমি কেনেকৈ ভাঙিম 10 পাবৰ কাৰণে পূৰণ ফলটো সো 5 + 2 বুলি লিখি দিব পাৰো সিম্পল কথা এটো আমি আগতে কৰি আহিছো নিচিনা লাগিছে 5 + 2 লিখি দিব পাৰো 5 * 2 আমাৰ 10 হৈ আছে আৰু 5 + 2 = 7 হৈ আছে গতিকে আমি অংকটোত আগবাঢ়িব পাৰো সো এই যেটো কাম এই কামটো সবতকে ইম্পৰ্টেন্ট কাম এটো তোমালোকে যদি কৰি ললা তেতিয়া হলে তোমালোকৰ কি হয় সলভ কৰা মধ্যপদ বিভাজনৰ যোগেদি সলভ কৰা প্ৰক্ৰিয়াটোৰ 50% কাম হৈ গল বুলি ধৰি লোৱা সো এতিয়া তাৰ পিছত আমি কমন হে ল'ব লাগে খালি সো √2x² প্লাস আমি 7 টোক ভাঙি থৈছো কিমান 5 + 2 হয়নে ব্ৰেকেট 5 + 2 হোল ইনটু x বুলি লিখিলো প্লাস 5√2 হয়নে 5√2 ইকুৱেল টু আমি কিমান দিলো 0 দিলো হলনে ইকুৱেল টু আমি 0 দিলো তাৰ পিছত আমি কি কৰিলো এইকেইটা ব্ৰেকেটটো ভাঙি দিলো সিম্পল আৰু যেনেকৈ আমি আগতে কৰিছো তেনেকৈ আমি আগবাঢ়ি আছো সো √2x² প্লাস আমি 5x পাম হয়নে 5x পাম তাৰ পিছত প্লাস 2x পাম হয়নে তাৰ পিছত প্লাস 5√2 টো আছে 5√2 পালো হল 5√2 পালো ইকুৱেল টু আমি কিমান পালো 0 পালো হল তাৰ পিছত আমি কি কৰিম এই প্ৰথম যি দুটা টাৰ্ম আছে প্ৰথম যি দুটা টাৰ্ম এই দুটাৰ পৰা আমি কমন ল'ব লাগিব এতিয়া এই দুটাৰ পৰা আমি ক্লিয়াৰলি দেখি আছো ইয়াত এই দুটাৰ পৰা কমন এটা আহিব হেতু হৈছে x গতিকে x টো কমন ললো মানে কিমান হল x টো যদি কমন লৈ লও মানে √2x লাগিব থাকিব ইয়াত হয়নে কাৰণ √2x ৰ লগত x পূৰণ কৰিলে √2x² হ'ব প্লাস x টো ইয়াৰ পৰা কমন ললে 5 থাকিব হয়নে প্লাস আহিলে তাৰ পিছত এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰো চোৱাচোন এই দুটাৰ পৰা আমি 1 তোমালকে দেখিবা যে 2x আছে 5√2 আছে এটোৰ পৰা আমি 1 হে কমন ল'ব পাৰিম কিন্তু আসলতে নহয় 2 টোত মই কি কৈছিলো দুটা √2 পূৰণ হৈ আছে গতিকে √2 আমি কমন ল'ব পাৰিম গতিকে এটো √2 কমন লৈ ললো √2 কমন ললে ইয়াত কি থাকিব 2x আছিলে গতিকে √2x থাকিব হয়নে কাৰণ এই দুটা পূৰণ কৰিলে তেতিয়াহে 2x আহিব ওকে প্লাস দিলো 5√2 আছিলে √2 কমন ললে 5 আহিলে সো ইকুৱেল টু 0 আমি ইয়াত দেখিছো কি আমাৰ এই টাৰ্মটো আৰু এই টাৰ্মটো সেম গতিকে আমাৰ কি হৈছে আমাৰ যেটো আমি কৰি আহিছো সো ফাৰ এখানলৈকে যিমানখিনি আমি মধ্যপদ বিভাজন কৰি আছো হেখিনি মানে আমাৰ শুদ্ধ হৈছে ওকে হেতু আমাক ইন্ডিকেট কৰি থাকে এতিয়া আমি √2x + 5 এই টাৰ্মটো কি হ'ব কমন আহি যাব আমাৰ কমন লৈ ল'ব পাৰিম √2x + 5 ওকে এটোক আমি যদি কমন লৈ লও তেতিয়া হলে আমাৰ থাকিব কি x + √2 আমাৰ টাৰ্মটো থাকি যাব x + √2 আমাৰ টাৰ্মটো থাকি যাব ওকে x + √2 ইকুৱেল টু আমি কি লিখিব পাৰো ইকুৱেল টু আমি 0 বুলি লিখি দিব পাৰো হলনে সো ইয়াৰ পৰা এইটোৰ পৰা কি পাম এটো √2x + 5 √2x + 5 ইকুৱেল টু আমি কি পালো 0 পাব পাৰো ওকে 0 পালো তাৰ পিছত এপিনে x + √2 ইকুৱেল টু 0 পালো x + √2 ইকুৱেল টু আমি কিমান পালো 0 পালো হয়নে সো এইটোৰ পৰা এইটো ইকুৱেচনে আমাক x ৰ ভ্যালুটো কিমান দি আছে x ৰ ভ্যালুটো আমাক দি আছে -5/√2 হয়নে -5/√2 দি আছে আমাক ইকুৱেচনটোৱে ওকে
তাৰপিছত এপিনে আকৌ এক্সৰ ভেলুটো আমি -√2 পাই আছোঁ গম পালানে চ' দুটা আমি সমাধান পাই আছোঁ সমাধান দুটা হৈছে এটা হৈছে -5/√2 আৰু এইটো x = -√2 অ'কে চ' এইটোৱে আছিলে আমি কি কৰিলোঁ মধ্যপদ বিভাজন কৰিলোঁ মধ্যপদ বিভাজন কৰোঁতে অকণমান ভালদৰে অবজাৰ্ভ কৰিব লাগে যে আমি x² সহগ আৰু যিটো ধ্ৰুৱক পদ দুইটাৰ পূৰণফল আমি 10 পাই আছোঁ গতিকে মাজৰ পদটো এনেকৈ ভাঙিম যাতে পদ দুটাৰ যি দুটা পদ পাওঁ সেই দুটাৰ পূৰণফল 10 হয় অ'কে চ' তেনেকৈ আমি 5+2 এইটো লিখি দিলোঁ একেই যি আছিলে মধ্যপদ বিভাজন কৰাটো তাৰপিছত আমি এনেধৰণে ব্ৰেকেট ভাঙিলোঁ তাৰপিছত আমি আকৌ কমন ল'লোঁ কমন লৈ পেলাই শেষত আমাৰ এক্সৰ ভেলুকেইটা পালোঁগৈ অ'কে চ' সেইটোৱে 21-22ত আছিলে চ' আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এইটো হৈছে 2023ত অহা এটা কুৱেশ্যন চ' এইটো তোমালোকে দেখি পেলাই ভাবিবা এইটোত দেখোন ভগ্নাংশ আছে কেনেধৰণে কৰিম চ' এইটো প্ৰথমতে একেবাৰে টেনশ্যন ল'ব নালাগে এইটো জাষ্ট আমি প্ৰথমতে পাতি লৈছোঁ তাৰপিছত আমাৰ নিজে নিজে ৱেজবিলাক ওলাই আহে গম পাইছানে তোমালোকে এবাৰ অংকটো দেখি যদি পেনিক হোৱা প্ৰথমতে কি কৰিবা অংকটো এবাৰ নিজৰ কপিখনত পাতি ল'বা তেতিয়া কি হ'ব তোমালোকৰ নিজে নিজে ৱেজবিলাক আহিব যেতিয়া নিজে এবাৰ অংকটো যেতিয়া পাতি ল'বা তেতিয়া কি হ'ব তোমালোকৰ নিজে নিজে মাইণ্ডটো খোল খাই যাব যে এনেকৈও দেখোন কৰিব পাৰি হয়নে চ' এইটো 2x আছে গতিকে আমি প্ৰথমতে সমীকৰণটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মলৈ আনি ল'ম ষ্টেণ্ডাৰ্ড ফৰ্ম মানে x² + bx + c = 0 সেই ফৰ্মটোলৈ আনি ল'ম চ' এইটো ax² লিখিলোঁ মানে 2x², এই 2xটোক এইফালে আনিলে আমাৰ -2x হ'ব চ' আমি কি হয় চলকটোৰ ঘাতৰ ক্ৰমান্বয়ে হ্ৰাসমান মানে ফৰ্মত লিখোঁ আমি যেনে x² লিখিলোঁ তাৰপিছত কি হ'ব xটো লিখিম 2x তাৰপিছতহে আমি কি কৰিম ধ্ৰুৱক পদটো একেবাৰে শেষত লিখিম হয়নে 1/2 হ'ল আৰু এইপিনৰ পৰা 2xটো লৈ আহোঁতে আমি কি হ'ল 0 থাকিলে এতিয়া আমি দেখি আছোঁ যে এই ভগ্নাংশ এটা আছে আৰু ভগ্নাংশটোক আমি কেনেকৈ আঁতৰাব পাৰোঁ 1/2ৰ লগত যদি আমি 2 এটা পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব 2টো কাটা গৈ আমাৰ ভগ্নাংশটো নাইকিয়া হৈ 1 থাকি যাব হয়নে গতিকে আমি 2 এটা পূৰণ কৰি দিওঁ চবৰে গোটেইকেইটাৰ লগত গোটেই পদকেইটাৰ লগত আমি দুইফালে 2 এটা পূৰণ কৰি দিব পাৰোঁ চ' এইটোৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 4x² হ'ব হয়নে তাৰপিছত কি কৰিলোঁ -2x আছে এইটোৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 4x হ'ব হয়নে তাৰপিছত প্লাছ আৰু এই হাফৰ লগত 2 পূৰণ কৰিলে কিমান থাকিব 1 থাকিব ইকুৱেল টু আমি কি পালোঁ 0 পালোঁ অ'কে চ' আমাৰ নৰ্মেলি এটা কি হ'ল এটা আমাৰ দ্বিঘাত সমীকৰণ এটা পাই গ'লোঁ চ' এইটোক আমি কি কৰিব পাৰোঁ এতিয়া আমাৰ মধ্যপদ বিভাজন কৰি পেলাই আমি সমাধান ইজিলি কৰি দিব পাৰোঁ হয় নহয় চ' আমাক বেচিকেলি এই সাধাৰণ যিটো নৰ্মেল যিটো আমাৰ দ্বিঘাত সমীকৰণ দিছে সেইটোৱে দিছে খালি আমাৰ কি হৈছে অকণমান ট্ৰিক লগাই দিছে আমি এই দুটা ষ্টেপ আমি নিজে কৰি পেলাই আমি সেই নৰ্মেল যিটো সাধাৰণ যিটো দ্বিঘাত সমীকৰণ সেইটোলৈ আমি পৰিৱৰ্তন কৰি ল'ব লাগে ঠিক আছে চ' গতিকে আমি অংকটো কৰোঁ এতিয়া ফাৰ্ডাৰ আমি যদি আগবাঢ়োঁ এতিয়া আমি কি পাইছোঁ x² সহগ আৰু ধ্ৰুৱক পদ x² হৈ গৈছে 4 ধ্ৰুৱক পদ হৈছে 1 গতিকে আমি দুইটাৰ পূৰণফল পাইছোঁ 4 হয়নে গতিকে আমাৰ যিটো মাজৰ পদ আছে সেইটোক আমি এনেকৈ ভাঙিব লাগিব যাতে দুইটাৰ পদ দুটাৰ যি দুটা বিভাজন হোৱা দুটা পদ সেই দুটা পূৰণ কৰিলে আমি 4 পাওঁ আৰু দুটা যোগ কৰিলেও 4 পাওঁ হয়নে গতিকে আমি 4টোক কি কৰিব পাৰোঁ আমি 2 + 2 হিচাপত ভাঙি দিব পাৰোঁ কিহৰ কাৰণে কাৰণ 2 × 2 আমি 4 পাম আৰু 2 + 2 4 পাম হয়নে গতিকে 4x² অ'কে মাইনাছ আমি 2 + 2 কৰি দিলোঁ 4টোক আমি 2 + 2 ৰূপত ভাঙি দিলোঁ ইনটু x কৰিলোঁ হয়নে +1 ইকুৱেল টু আমি কিমান পালোঁ 0 পালোঁ হ'ল এইটো আমাৰ সমীকৰণটো বনিলে আমি মধ্যপদটো বিভাজন কৰি দিলোঁ তাৰপিছত কি হ'ল 4x² আছে হয়নে 4x² মাইনাছ এই ব্ৰেকেটটো আমি আঁতৰাই দিলোঁ 2x হ'ল হয়নে তাৰপিছত কি হৈছে মাইনাছ আৰু এইডাল প্লাছ আছে মাইনাছে প্লাছে সদায় মাইনাছ হয় গতিকে এইটো 2x হ'ল -2x আৰু এইটো +1 হ'ল ইকুৱেল টু আমি কি পালোঁ 0 পালোঁ হ'লনে আমি 0 পালোঁ ইকুৱেল টু তাৰপিছত আমি কি কৰিলোঁ কমন ল'ব লাগিব আমি 4x² - 2x ইয়াৰ পৰা আমি 2xটো কমন ল'ব পাৰোঁ হয়নে গতিকে 2xটো আমি কমন লৈ ল'লোঁ 2x কমন লোৱাৰ লগে লগে এইটো কি হ'ব 2xয়ে থাকিব কাৰণ 2x × 2x মিলিহে 4x² হৈছে হয়নে -2xৰ পৰা 2x কমন লৈ ল'লে 1 থাকিব অ'কে ব্ৰেকেট ক্ল'জ কৰিলোঁ এইপিনে মাইনাছ দিলোঁ আমি দেখিছোঁ এই দুটাৰ পৰা একো কমন নাই চ' একো চিন্তা কৰিব নালাগে আমি জাষ্ট কি কৰিম 1 এটা কমন লৈ ল'লে হ'ল -1টো যদি কমন লৈ লওঁ এইপিনে 2x হ'ব হয়নে আৰু এইটো +1 আছে গতিকে মাইনাছে মাইনাছে যাতে মিলি +1 হয় সেইকাৰণে আমি মাইনাছডাল আহি যাব অ'কে ইকুৱেল টু 0 পাতিলোঁ চ' আমি যদি দেখোঁ চাওঁ তেতিয়াহ'লে 2x - 1 আৰু 2x - 1 আহিব দুইটা গতিকে 2x - 1 স্কুৱেৰ হ'ব বাৰু মই এনেকৈ লিখি দিছোঁ 2x - 1 বুলি পাম হয়নে 2x - 1 বুলি পাই গ'লোঁ গতিকে দেখিছানে কিমান সহজ হয় অংকবোৰ জাষ্ট আমি অলপমান চিন্তা কৰি কৰিব লাগে অকণমান আমি মধ্যপদ ভালদৰে ভাবি চিন্তি বিভাজন কৰিব লাগে তাৰপিছত কমনো আমি ভাবি চিন্তি ল'ব লাগে তাৰপিছত কি হয় ইজিলি আমাৰ আনচাৰটো আহি যায় চ' একেবাৰে ইজি তোমালোকৰ পৰীক্ষাৰ কাৰণেও ইজি হ'ব এইবাৰো হয়তো কুৱেশ্যন পেপাৰ বৰ বেছি টান নাহে এনেকুৱা টাইপৰ ভিতৰতে কুৱেশ্যনছ আহিব অ'কে 2x - 1 × 2x - 1 গতিকে আমাৰ এইটোৱে কি দিয়ে 2x - 1 = 0 দিয়ে হয়নে ইকুৱেল টু আমি কি পাতিলোঁ 0 পাতিলোঁ
আৰু ইয়াৰ পৰা আমি কি হয় x ৰ মানটো পাম 1/2 হয়নে x ইকুৱেল টু আমি কিমান পালো -1 টোক এফালে লৈ গ'লে 1 হ'ব আৰু এইটো 2 টোক যদি আমি এফালে লৈ যাওঁ ডিভাইড হৈ যাব সো 1/2 পালো হলনে গতিকে আমাৰ যেটো আমাক সলভ কৰি দিছিল একেবাৰে ইজিলি ওলাই গ'ল আমি জাস্ট এই ইকুৱেশনটো দেখি পেলাই ভয় খাব নালাগে সিম্পল কথা আমি এই দুটামান স্টেপ কৰি পেলাই আমি এটোক নরমাল এটা আমাৰ স্ট্যান্ডার্ড যেটো দ্বিঘাত সমীকৰণ হয় হেতুলে আমি কনভার্ট কৰি ল'ব পাৰো ওকে সো এটো কমপ্লিট হল আমি 2023 চনৰ অংকটো কৰিলো এবাৰ 2024 চনলৈ গৈছো সো এটো আমাৰ দেখিছানে তোমালোকে যদি অবজাৰ্ভ কৰা আগতেও এনেকুৱা ধৰণৰ অংক আছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দিছে এবাৰ অযুগ্ম বুলি দিছে বাৰু আগৰবাৰো দিছে কি যোগাত্মক অখণ্ড সংখ্যা নহলে কি দিছে দীঘ আৰু প্ৰস্থৰ অংকটো দিয়ে যে দীঘ প্ৰস্থতকে 3 গুণ বেছি তেতিয়া হলে পৰিসীমা যদি এনেকুৱা হয় কালি ইমান হয় ইমান এটো লিওৱা দীঘ প্ৰস্থ লিওৱা হেনেকুৱা ধৰণৰ অংকই থাকিব বহুত বেছি বেলেগ একো নাথাকে সো এনেকুৱা ধৰণৰ অংকবোৰ কৰিবলৈ যি হয় দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা সো তোমালোকে ধৰোতে যেটো তোমালোকে এজিউম কৰিবা যে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা কিটা এইকিটা সো হেতুত অকনমান সাৱধান হ'বা অকনমান কনসেপচুৱেল বস্তু এতিয়া অযুগ্ম ক্ৰমিক যোগাত্মক ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা মানে ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ কথাই কৈছে সো ক্ৰমিক দুটা স্বাভাৱিক সংখ্যা যদি চাও আমি অযুগ্ম মানে এটা পালো 5 তাৰ পিছৰ স্বাভাৱিক সংখ্যাটো কি হ'ব অযুগ্ম এটো হ'ব 7 হয়নে সো ইয়াত যদি আমি অবজাৰ্ভ কৰো প্ৰথমটো যদি 5 হয় তাৰ পিছৰটো কি হয় 5 + 2 হয় হেতু কথা মনত ৰাখিবা গম পাইছানে 5 + 2 হয় আকৌ এজোৰ আমি যদি ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যা চাও ধৰি ললো মই 7 ললো আৰু এটো 9 ললো সো এটোটো যদি চোৱা প্ৰথমটো যদি 7 হৈছে দ্বিতীয়টো কি হৈছে 7 প্লাস প্ৰথমটো যদি আমি 7 লৈছো দ্বিতীয়টো কি হৈছে 7 + 2 = 9 হৈছে হয়নে 9 টোক আমি 7 + 2 বুলি লিখি দিব পাওঁ গতিকে এই প্যাটাৰ্নটো যদি আমি লওঁ তেতিয়া হলে আমাৰ কি হয় প্ৰথমটো এটা ক্ৰমিক এটা অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা যদি লওঁ অযুগ্ম যোগাত্মক সংখ্যা এটা যদি লওঁ x লওঁ তেতিয়া হলে ইয়াৰ ঠিক ক্ৰমিক মানে ইয়াৰ ঠিক পিছৰ যেটো অযুগ্ম যোগাত্মক সংখ্যা এটো কিমান হ'ব হেতু হ'ব x + 2 হয়নে এইটো কথা এই বস্তুটো তোমালকে যেতিয়া ধৰিবা যেতিয়া এজিউম কৰিবা সেই বস্তুটো এটা সাৱধান হ'বা ট্ৰিকটো এখিনিতে থাকে বাকিখিনি ইমান টান নহয় জাস্ট ট্ৰিকটো আমাৰ এখিনিতে থাকে যে ক্ৰমিক যোগাত্মক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যাবোৰ কেনেকুৱা ধৰণৰ নহয় ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যা কেনেকুৱা ধৰণৰ হয় যদি এটা x হয় পিছৰটো x + 2 হ'ব প্যাটাৰ্নটো আমি ক'ৰ পৰা উঠাইছো এই অংক আমি দুটা ক্ৰমিক অযুগ্ম অখণ্ড সংখ্যা আমি চাই পেলাই আমি তাৰ পৰা এটো বস্তু আমি গম পাইছো হয়নে সো এতিয়া আমি ইকুৱেশনটো দাগ বাহু তাৰ পিছত কৈছে ইহত দুটাৰ বৰ্গৰ যোগফল মানে যোগাত্মক ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা আমি x আৰু x + 2 ধৰিলো তাৰ পিছত কি কৈছে জাহিয়তৰ বৰ্গৰ যোগফল মানে x² আৰু x + 2 হোল স্কয়াৰৰ বৰ্গৰ যোগফল হৈছে 290 সো এটা আমি কোৱেশ্চন মাতেদি লিখিলো x² + x + 2 গম পাইছানে x + 2 হোল স্কয়াৰ x + 2 হোল স্কয়াৰ ইকুৱেল টু x + 2 হোল স্কয়াৰ ইকুৱেল টু আমি কি পাইছো 290 আমি পাইছো হেতু আমাক কোৱেশ্চনটোৱে কৈছে ওকে হেতু আমি কোৱেশ্চনটোৰ পৰা লিখিছো ওকে সো এতিয়া আমি কি কৰিম একেটাক আমি ভাঙি দিম হয়নে x² লিখিলো এটো হল প্লাস আমি এটোক যদি a + b হোল স্কয়াৰ ভাঙিলো মানে a² x² মানে প্লাস 2ab 2a হৈছে x আৰু b হৈছে 2 গতিকে 4x হ'ব মানে 2ab যদি লওঁ প্লাস লাষ্টত কি হৈছে b² মানে 2² হৈ আছে হয়নে আৰু এটো হৈছে 290 হৈ আছে ওকে 290 এটো আমাৰ হৈ আছে হলনে তাৰ পিছত আমাৰ কি হৈছে একটা যদি আমি আৰু অলপ সিম্পলিফাই কৰিলো x² মিলি 2x² হ'ব হয়নে তাৰ পিছত আছে 4x আছে 4x আছে হয়নে তাৰ পিছত আমাৰ কি আছে এই 2² আছে 2² মানে 4 হয়নে প্লাস 4 আছে আৰু এবাৰ আমি কি কৰিম 290 টোক আমাৰ লেফট হ্যান্ড সাইডে লৈ আহিম বাও ফাললৈ লৈ আহিম 290 টোক লৈ আহিলো হল 290 টোক বাও ফাললৈ লৈ আহিলো ইকুৱেল টু আমাৰ কিমান হ'ব 0 হল ওকে তাৰ পিছত আমি কি কৰিলো ইয়াৰ পৰা এতিয়া আমি এটোক আৰু অলপ সিম্পলিফাই কৰিব পাৰিম নহয় 2x² হয়নে প্লাস 4x প্লাস 4x আকৌ এটো প্লাস 4 আছে মাইনাস 290 আছে গতিকে দুইটা মিলি পেলাই কি হ'ব মাইনাস 286 হ'ব হয়নে 286 হল হয় নহয় 286 হ'ব ইকুৱেল টু আমি কি লিখিলো 0 লিখিলো 286 ওকে তাৰ পিছত আমি কি দেখিলো ইয়াত গুটিকেটাকে যদি চাও আমি গুটিকেটাৰ পদৰে কি হৈছে 2 এটা কমন হৈ আছে গতিকে 2 এ যদি প্ৰতিটোকে হৰণ কৰি দিও ফাৰ্ষ্টটোক যদি 2 এ হৰণ কৰি দিও আমি কিমান থাকিব x² থাকিব হয়নে সেকেন্ডটোক যদি 2 এ হৰণ কৰি দিও এটো 2x থাকিব হলনে তাৰ পিছত আমি এই যেটো থাৰ্ড পদ আছে এটোক যদি 2 এ হৰণ কৰি দিও 2 এ গুণ 2 থাকিব 2 4 গুণ 8 হ'ব 2 3 গুণ 6 মানে 143 থাকিব হলনে সো আমি এতিয়া এটা স্ট্যান্ডাৰ্ড এটা আমাৰ যেটো টিপিক্যাল দ্বিঘাত সমীকৰণ হেতুত উপনীত হলহি গম পালানে
টিপিকেল দ্বিঘাত সমীকৰণটোত উপনীত হোৱাৰ পিছত আমাৰ কামবোৰ সহজ হৈ যায় কেনেকৈ কৰোঁ আমি জাষ্ট মধ্যপদটো বিভাজন কৰি দিম অ'কে চ' এতিয়া যদি আমি অবজাৰ্ভ কৰোঁ এক্স স্কুৱাৰ সহগ আছে 1 হয়নে আৰু যিটো আমাৰ ধ্ৰুৱক পদ আছে সেইটো আছে -143 হয়নে -143 অ'কে চ' এইটো আছে চ' আমি দুইটাৰে পূৰণফলটো কিমান পাওঁ -143 পাইছোঁ হ'ল এতিয়া কথাটো হ'ল মাজৰ যিটো পদ আছে অৰ্থাৎ 2 এইটোক আমি এনেদৰে বিভাজন কৰিব লাগিব যাতে বিভাজন কৰাৰ পিছত যি দুটা পদ পাওঁ সেই দুটাৰ পূৰণফলটো -143 হয় হয়নে হেনেধৰণে আমি বিভাজন কৰিব লাগিব চ' বিভাজনটো কেনেকৈ কৰিম আমি যদি চাওঁ আমি যদি অলপ অবজাৰ্ভ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 13 into 11 কি হয় আমাৰ এই দুটাৰ পূৰণফল কি হয় 143 হয় 143 হয় 13 into 11 ৰ পূৰণফল হয়নে 13 আৰু 11 ৰ পূৰণফল 143 হয় চ' আমি যদি অবজাৰ্ভ কৰোঁ 13 ৰ পৰা 11 গ'লেও আমি 2 পাম হয়নে 13 ৰ পৰা 11 গ'লে 2 পাম আৰু 13 ৰ লগত 11 পূৰণ কৰিলে 143 পাম গতিকে আমি 2 টো কেনেদৰে বিভাজন কৰিছোঁ যে 13 প্লাছ 1 মাইনাছ 11 বুলি আমি লিখিব পাৰোঁ হয়নে 13 প্লাছ মাইনাছ 11 মানে 2 হয় আৰু 13 ইনটু মাইনাছ 11 মানে -143 হয় হয়নে তাৰ পৰা আমি এইটো -11 লিখা মানে কি 13 মাইনাছ 11 হয় হয়নে গতিকে এই ধৰণে আমি কি কৰিম বিভাজন কৰিম এতিয়া মাজৰ পদটোক আমি এই 13 মাইনাছ 11 বুলি বিভাজন কৰি দিম সো x স্কয়াৰ প্লাছ 13 মাইনাছ 11 হোল ইনটু x 13 মাইনাছ 11 হোল ইনটু x হয়নে ওকে -143 ইকুৱেল টু আমি কি পাই আছোঁ 0 ওকে চ' এইটোক আমি এনেদৰে বিভাজন কৰি দিলোঁ তাৰপিছত আমি কি কৰিম চোৱা তাৰপিছত আমি x স্কয়াৰ ল'লোঁ ওকে আৰু প্লাছ এই ব্ৰেকেটটো ভাঙি দিলোঁ মানে এইটো 13x হ'ল ওকে মাইনাছ 11x হ'ল হয়নে আৰু এইপিনে -143 হ'ল গম পাইছানে -143 ইকুৱেল টু আমি কি কৰিলোঁ 0 পাতিলোঁ হ'লনে তো তাৰপিছত আমি কি কৰিলোঁ এই প্ৰথম যি দুটা পদ আছে সেই দুটাৰ পৰা আমি x টো কমন লৈ ল'লোঁ যিহেতু x এ কমন আহিব x টো কমন লৈ ল'লোঁ x টো কমন ল'লে আমাৰ কিমান হ'ল এইপিনে থাকিলে x প্লাছ ইয়াৰ পৰা 13x ৰ পৰা x টো কমন ল'লে থাকিলে 13 হ'লনে তাৰপিছত ব্ৰেকেট ক্লোজ কৰিলোঁ এইপিনৰ পৰা 11 টোৱে কমন আহিব -11 টোৱে কমন আহিব গতিকে -11 এইটো x থাকিব তাৰপিছত এইটো কি হ'ব প্লাছ দি দিলোঁ তেতিয়াহে প্লাছে মাইনাছে মিলি মাইনাছ হ'ব গতিকে এইটো 13 আহিলে হয়নে যেহেতু 11 into 13 কিমান হয় 143 হয় ইকুৱেল টু আমি 0 পাতিলোঁ তাৰপিছত কি হ'ল এইটো x plus 13 দুইটা টাৰ্ম সেম হৈ আছে হয়নে গতিকে আমাৰ যেটো আমাৰ মধ্যপদ বিভাজন হৈছে সেইটো শুদ্ধ হৈছে বুলি আমি ভাবি ল'ব পাৰোঁ সো ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ x minus 11 into আমি কি কৰিব পাৰোঁ x plus 13 লিখিব পাৰোঁ x plus 13 হয়নে x plus 13 ওকে ইকুৱেল টু আমাৰ কিমান হ'ব 0 হ'ল হল এটি x minus 11 into x plus 13 equal to 0 so ইয়াৰ পৰা আমি কি পাওঁ x minus 11 equal to 0 x minus 11 equal to আমাৰ কিমান পাওঁ 0 পাওঁ ওকে আৰু এইপিনে x plus 13 equal to আমাৰ কিমান পাওঁ 0 পাওঁ x plus 13 equal to আমি কিমান পাওঁ 0 পাওঁ হলনে so এটোৰ পৰা আমাক কি দি আছে x ৰ ভ্যালু x minus 11 এ আমাক x ৰ ভ্যালু দি আছে x equal to 11 ওকে আৰু এইপিনে x plus 13 equal to 0 এ আমাক কি দি আছে x ৰ সমান ভ্যালুটি দি আছে -13 হয়নে -13 আমাক দিয়া আছে হল সো x ৰ ভ্যালু আমি 11 আৰু -13 পালো এতিয়া আমাক কোৱেশ্চনটোত কি সুধিছে যে ক্ৰমিক অযুগ্ম যোগাত্মক সংখ্যা বুলি দিছে x আৰু x plus তো আমি যোগাত্মক অখণ্ড সংখ্যা বুলি ধৰি লৈছিলো গতিকে x ৰ ভ্যালু যেহেতু দুটা পাইছো 11 আৰু -13 যেহেতু যোগাত্মক সংখ্যা গতিকে x টোৰ ভ্যালু আমি -13 টো অগ্ৰাহ্য কৰিম আৰু 11 টোক একচেপ্ট কৰিম গতিকে x ৰ যেটো আমি আমাক যেটো অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা কৈছে x টো হেতু হ'ব আমাৰ 11 সো 11 যদি এটা অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা হয় তেতিয়াহলে তাৰ ঠিক পিছৰটো অৰ্থাৎ ক্ৰমিক যেটো যোগাত্মক অযুগ্ম সংখ্যা হ'ব হেতু হৈছে x plus 2 গতিকে আমি সংখ্যা দুটা কি পাম এটা পাম 11 হয়নে সংখ্যা দুটা ওকে সংখ্যা দুটা আমি এটা পালো 11 সংখ্যা দুটা এটা পালো 11 আৰু আনটো কিমান পাম যেটো x plus 2 হয়নে x plus 2 গতিকে এটো হ'ব 13 হ'ব গতিকে এটো লিখিবলৈ নাপাহৰিবা দেই গোটেই ইকুৱেচন বোৰ সলভ কৰি থৈ নিদিবা জাস্ট লাষ্টত এই লাইনবোৰ লিখি দিবা যে সংখ্যা দুটা কি হ'ব বা আমি x ৰ মানটো 11 এ কিয় ললো -13 কিয় নললো হেনেকে সৰু লাইনবোৰ সমুকে স্পষ্টকে লিখি দিবা ঠিক আছে সো এটো হ'ল সংখ্যা দুটা আমি 11 আৰু 13 পাই গলো গতি আমাৰ আনসাৰটো ওলাই গল এতিয়া আমাৰ
2024 অ'কে এতিয়া আমি 2024 অৰ্থাৎ আমাৰ লাষ্ট ইয়েৰ কি আহিছে সেইটো চাম চ' এই দেখিছেনে তোমালোকে এইটো যদি অবজাৰ্ভ কৰা তোমালোকৰ একে ধৰণৰ কুৱেশ্যন বাৰে বাৰে আহি থাকে একেটা টাইপৰ কুৱেশ্যন আহে যেনেকৈ বৰ্গ সংখ্যা দুটাৰ ধনাত্মক সংখ্যাৰ বৰ্গ বা যোগাত্মক অযুগ্ম সংখ্যাকেইটা দিলে সিহঁতৰ কিবা কণ্ডিশ্যনছ দিলে চ' এইবোৰ অংক তোমালোকৰ কাৰণে খুব বেছি টান নহ'ব কাৰণ তোমালোকে অকল খালি কি কৰিব লাগে ইয়াত প্ৰশ্নটো ভালকৈ পঢ়িব লাগে পঢ়ি পেলাই তাৰ পৰা ইকুৱেশ্যনটো ফৰ্ম কৰিব লাগে ইকুৱেশ্যনটো ছল্ভ কৰিব লাগে আমাৰ আনচাৰ ওলাই যায় অ'কে চ' ইয়াত দিছে দুটা ধনাত্মক সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটো 8 গুণ এইটো অলৰেডি আমি কৰিয়ে আহিছোঁ চ' ষ্টিল মই কৰি দিছোঁ সৰু সংখ্যা আৰু এটা কৈছে ডাঙৰ সংখ্যা এটা কৈছে সৰু সংখ্যাটো আমি ধৰি ল'লোঁ কিমান আৰু ডাঙৰ সংখ্যাটো ধৰি ল'লোঁ x সৰু সংখ্যাটো y ধৰিলোঁ তাৰপিছত কি কৈছে সৰু ধনাত্মক সংখ্যাৰ বৰ্গৰ পাৰ্থক্য গতিকে সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য অৰ্থাৎ x স্কুৱেৰ মাইনাছ y স্কুৱেৰ হয়নে বৰ্গৰ পাৰ্থক্য এতিয়া তোমালোকে কোনোবাই ভাবিব পাৰে যে y স্কুৱেৰ মাইনাছ x স্কুৱেৰ কিয় দিলে যিহেতু পাৰ্থক্যটো ধনাত্মকত আছে গতিকে ডাঙৰটো পাই ডাঙৰটোৰ বৰ্গৰ পৰা আমি সৰু বৰ্গটো বিয়োগ কৰিম কাৰণ সংখ্যাটো x টো y তকৈ ডাঙৰ গতিকে x স্কুৱেৰটো y স্কুৱেৰতকৈ অবিয়াছলি ডাঙৰ হ'ব হয়নে গতিকে x স্কুৱেৰৰ পৰা y স্কুৱেৰটো মাইনাছ কৰিম y স্কুৱেৰৰ পৰা x স্কুৱেৰ আমি মাইনাছ নকৰোঁ নৰ্মেলি যেতিয়া পাৰ্থক্য বুলি কয় চ' আমি x স্কুৱেৰ মাইনাছ y স্কুৱেৰ ইকুৱেল টু 180 বুলি পালোঁ মানে 180 আমাৰ কুৱেশ্যনে দি থৈছে তাৰপিছত কি কৈছে সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সৰু সংখ্যাটো আছে y ৰ বৰ্গ কি হৈছে ডাঙৰ সংখ্যাটোৰ 8 গুণ ডাঙৰ সংখ্যাটো হৈছে x গতিকে x ৰ 8 গুণ মানে 8x হল এতিয়া আমি এই y স্কয়াৰ ভ্যালুটো এই সমীকৰণটোত যদি পুট কৰি দিও তেতিয়াহলে কি হ'ব আমাৰ আনসাৰটো ইজিলি ওলাই যাব সো x স্কয়াৰ হয়নে এটো অলৰেডি কৰি আহিছো ষ্টিল মই কৰি দিছো x স্কয়াৰ মাইনাস y স্কয়াৰ মানে কিমান 8x বুলি পাতি দিলো সো এটো ভুলতে আকৌ তোমালোকে 8x স্কয়াৰ পাতি নিদিবা কাৰণ আমাৰ গোটেই y স্কয়াৰ ভ্যালুটোৱে হৈছে 8x ওকে y এর ভ্যালুটো 8x কোৱা নাই y স্কয়াৰ ভ্যালুটো 8x গতিকে 8x পাতিলো এই সমীকৰণটোৰ 180 যেটো আছে ৰাইট সাইডে আছিল এটো লেফট সাইডে মানে সমান চিনৰ এফালে লৈ আহিলো 180 ওকে সো ইকুৱেল টু 0 পালো সো এটো মধ্যপদ বিভাজন কৰিবলৈ একেবাৰে সহজ কাৰণ -180 আছে সো 18 বিয়োগ 10 কৰি দিলে আমি কি হৈছে 8 পাই যাও 18 পূৰণ -10 মানে -180 সো এটো x স্কয়াৰ ওকে মাইনাস 18 সো এটো ব্ৰেকেট দিব লাগিব 18 বিয়োগ 10 হয়নে এতিয়া 18 ইনটু -10 মানে কিমান হয় -180 হৈ যায় ওকে গতিকে এটো -180 ইকুৱেল টু আমি কিমান পালো 0 পালো হল তাৰ পিছত আমি এটা ব্ৰেকেট ভাঙি দিলো x স্কয়াৰ মাইনাস 18x হল আৰু এই মাইনাসে মাইনাসে কিমান হ'ব প্লাস হ'ব প্লাস 10x হ'ব হয়নে সো -180 হ'ব -180 হ'ব হল ইকুৱেল টু কি হ'ব 0 হ'ব হল তাৰ পিছত আমি ইয়াৰ পৰা কি কৰিব পাৰো এই প্ৰথম যে দুটা পদ আছে পদ দুটাৰ পৰা কি কৰিম আমি ক্লিয়াৰলি দেখি আছো পদ দুটাৰ পৰা আমি x টো কমন ল'ব পাৰো গতিকে x টো কমন লৈ ললো সো আমাৰ কিমান থাকিলে এটো x থাকিলে মাইনাস কিমান থাকিলে 18 থাকিলে হয়নে ব্ৰেকেট ক্লোজ কৰিলো প্লাস আমি এটোৰ পৰা 10 ইজিলি কমন ল'ব পাৰো দেখি আছো গতিকে 10 কমন লোৱাৰ লগে লগে আমাৰ কিমান আহিব x - 18 আহি যাব হয়নে x - 18 আহি গল হল ইকুৱেল টু আমাৰ 0 পাই আছো হয়নে গতিকে এটোৰ পৰা আমি কিমান পাম এটো আমাৰ কবলগীয়া কথাই নহয় একেবাৰে x + 10 = 0 পাম x + 10 = আমি ডাইৰেক্ট লিখিছো x + 10 = আমি কিমান পাম 0 পাম আৰু ইপিনে কিমান পাম x - 18 = 0 লিখিব পাৰিম x - 18 = আমি কিমান পালো 0 পাই আছো সো এটোৰ পৰা এটাৰ x এটোৰ পৰা x ৰ ভ্যালু পালো -10 এটাৰ পৰা x ৰ ভ্যালু পালো আমি কিমান পালো -10 পালো হলনে আৰু এটোৰ পৰা x ৰ ভ্যালু পালো কিমান 18 পালো x = আমি কিমান পালো 18 পালো গতিকে আমাৰ ইয়াত কি কৈছে যে সংখ্যা দুটা ধনাত্মক সংখ্যা বুলি কৈছে দুটা ধনাত্মক সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সো সংখ্যা কেইটা কি হৈছে ধনাত্মক গতিকে x ৰ ভ্যালু আমি -10 টো কোনো কাৰণত নহয় x ৰ ভ্যালু হ'ব 18 গতিকে সংখ্যা দুটা যেটোটা সংখ্যাৰ বৰ্গ আমাক দিছে সেই সংখ্যা দুটা কি হ'ব 18 হ'ব আৰু এটা হৈছে কিমান এটা y স্কয়াৰ = 8x গতিকে y ৰ ভ্যালু কিমান হ'ব ইয়াৰ পৰা মই অলৰেডি এটো কৰিছো y ৰ ভ্যালু হ'ব আমাৰ √8x হয়নে √8x সো সংখ্যা দুটা আমাৰ কি হ'ব আলটিমেটলি এটা হ'ব 18 আনটো হ'ব কিমান √8 * 18 8 * 18 তাৰ মানে কিমান হ'ব এটো তাৰ মানে আমি এটো ইজিলি কৰিব পাৰো কেন 2 কিউব হ'ব 8 মানে 2 কিউব 18 মানে 3 স্কয়াৰ * 2 মানে আলটিমেটলি 2 টু দি পাৱাৰ 4 হ'ব * 3 স্কয়াৰ হ'ব 2 টু দি পাৱাৰ 4 টোক বাহিৰলৈ আনিলে 2 স্কয়াৰ হ'ব আৰু এটো * 3 স্কয়াৰ টোক বাহিৰলৈ আনিলে 3 হ'ব গতিকে আমাৰ কিমান হ'ব 12 হ'ব এটা হ'ব 18 আৰু এটা হ'ব 12
হ'লে গতিকে আমাৰ কৰা হৈ গৈছে এইটো একেবাৰে সহজ দুটা অংক উলিয়াব সংখ্যা উলিয়াব দিছে সংখ্যা দুটা চ' তোমালোকে যদি অবজাৰ্ভ কৰা এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ ৰিপিট হৈ আছে হয়তো তোমালোকৰ সমাধান কৰিবলৈ দিব যিটো তোমালোকে মধ্যপদ বিভাজনটো খুব ভালদৰে জানাটো সেইকাৰণে দৰকাৰ হয় আকৌ এটা দিছে তোমালোকৰ কেতিয়া যেতিয়া মূল দুটা যেতিয়া ইকুৱেল হয় তেতিয়াহ'লে কি এক্সৰ ভেলুটো কেৰ ভেলুটো উলিয়াব দিছে চ' তাৰ কাৰণে কি কৰিবা b² - 4ac = 0 হয় যেতিয়া মূল দুটা ইকুৱেল হয় সেইটো কথা মনত ৰাখিবা তাৰপিছত এনেকুৱা ধৰণৰ অংক যে ধনাত্মক সংখ্যাৰ বৰ্গ 180 সংখ্যা দুটাৰ ডাঙৰটোৰ সৰুটোৰ মাজৰ ৰিলেশ্যনশ্বিপ এটা দি দিলে তাৰপিছত কি কৰিলে সংখ্যা দুটা নিৰ্ণয় কৰিব দিলে এনেকুৱা ধৰণৰ সংখ্যা আহিব পাৰে নহ'লে তোমালোকৰ কি হয় কালি দিশ প্ৰস্থ দি থাকিব দিশটো প্ৰস্থতকৈ 3 গুণ ডাঙৰ এনেকুৱা ধৰণৰ অংকবোৰ থাকে চ' সেইকেইটা জাষ্ট চিম্পল অংককেইটা থাকিব নহ'লে বয়সৰ অংক এটা দিব চ' এনেকুৱা ধৰণৰ অংকবোৰ কৰিবলৈ তোমালোকৰ মেইন কথাটো হ'ল তোমালোকে অংকটো প্ৰশ্নটো ভালকৈ পঢ়িবা তাৰপিছত এজামশ্যন যিটো কৰা সেইটো একদম কেয়াৰফুলি কৰিবা এক্সামশ্যনটো আমাৰ মেইন এক্স আৰু ৱাইটো কেনেকৈ ধৰণে ধৰিবা বা এক্সটো এইটো সংখ্যা কেনেধৰণে ধৰিবা সেই বস্তুটো খুব ইম্পৰ্টেণ্ট হয় সেইটো কৰিলা কৰাৰ পিছত তোমালোকে চিম্পল এটা কোৱাড্ৰেটিক ইকুৱেশ্যন পাই যাবা এটা দ্বিঘাত সমীকৰণ পাই যাবা সেইটো তোমালোকে মই মধ্যম পদ বিভাজন কৰি পেলাই উৎপাদক বিশ্লেষণ কৰি আমি এক্সৰ ভেলু উলিয়াওঁ চ' তেনেকৈ কৰিব পাৰা তেনেকৈ তোমালোকে কেয়াৰফুলি সাৱধানে কৰিবা আৰু মধ্যপদ বিভাজন কৰোঁতে যিটো মধ্যপদটো বিভাজন কৰিবা সেইটো খুব সাৱধানেৰে কৰিবা ভালদৰে শুদ্ধভাৱে কৰিবা আৰু চাবা যে লাষ্টৰ এই যিটো আমি এইটো ষ্টেপ টোত পাওঁতে এই টাৰ্মটো আৰু এই টাৰ্মটো এই দুটা টাৰ্ম ইকুৱেল হৈ আছে নে সেইটো চাবা অ'কে চ' সেইটো চোৱাৰ পিছত চ' সেইটোৱে হয় তোমালোকৰ মেইন কথাটো সেইটোৱে যে তোমালোকৰ সেই বস্তুবিলাকৰ পৰাই কুৱেশ্যনছবোৰ কাটিব বহুত টান কুৱেশ্যন মইতো পোৱা নাই দ্বিঘাত সমীকৰণৰ পৰা এতিয়ালৈকে যিমানবোৰ কুৱেশ্যনছ পাইছোঁ ইজিয়ে পাইছোঁ চ' তোমালোকে অকণমান ভালদৰে খালি মন দি চেপ্টাৰটো চাবা আৰু মই এইটো কোৱা নাই যে তোমালোকে মই যিকেইটা কৈছোঁ সেইকেইটাই চাবা আৰু প্ৰিভিয়াছ ইয়েৰত যিকেইটা আহিছে তেনেকুৱা টাইপৰ কুৱেশ্যনেই চাবা কিতাপখনৰ যিটো চেপ্টাৰ আছে সেইটোৰ বাকী বস্তুবোৰো চাবা কিন্তু বিশেষভাৱে তোমালোকে ফ'কাছ কৰিবলগীয়া কথা হ'ল যিখিনি কুৱেশ্যন যিটো পেটাৰ্ণ ফ'ল' কৰি আহিছে প্ৰিভিয়াছ 9 ইয়াৰ্ছত সেই পেটাৰ্ণটোত তোমালোকৰ যিবোৰ অংক আছে সেই অংকবোৰত অলপ বেছি ভালকৈ এমফেচিছ দিবা গম পাইছানে চ' সেইটোৱে মোক ক'ব লগা আছিল আজিৰ ক্লাছটো ইমানেই আছিলে গতিকে আশা কৰিছোঁ তোমালোকে ক্লাছটোৰ পৰা লাভৱান হৈছা ঠিক আছে চ' থেংক ইউ